থকা মানুহ জেনুইন হয় ভৱিষ্যতে আমাৰ দিয়াৰ ব্যৱস্থা আছে। ঠিক আছে। নেক্সট সাপ্লিমেন্টারি 2 নম্বৰ সাপ্লিমেন্টারি হিচাপে মই এটা বস্তু ক'ব বিচাৰিছো, যেহেতু আজি আমি এই হাউসত 126 জন বিধায়কে সাধাৰণ জনতাৰ হৈ আমি কাম কৰি আছো আৰু সাধাৰণ জনতাৰ কাৰণে আমি এই বিধানসভাত সকলোৱে মাত মাতো। কিন্তু মই এটা বস্তু দেখা পাইছো মোৰ গোলকগঞ্জ সমষ্টিত বিশেষকে আৰু মোৰ ধুবুৰী জিলাখনতো এনেকুৱা হৈছে আমাৰ সমাজ সেৱকৰ নামত যেটো গাৰ্জিয়ান মিনিষ্টাৰে নমিনেট কৰিছে আমাৰ NFSA কাৰ্ডৰ সিলেকশন কমিটিত, সিহঁতৰ হজন তোষণ আৰু অতপালিৰ কাৰণে ন্যায্য প্ৰাপ্য বহুত সাধাৰণ জনতাই কাৰ্ডৰ পৰা বঞ্চিত হৈছে। ইয়াৰ ওপৰত মই এটা বিশেষভাৱে অনুৰোধ, আমাৰ NFSA ডিপাৰ্টমেন্ট যেটো PDS ডিপাৰ্টমেন্ট আছে তাৰ পৰা এনেকুৱা এটা নিৰ্দেশ যাব লাগে, যেহেতু আমি দুখীয়াৰ হৈ সকলে মাত মাতো, দুখীয়াৰ হৈ সকলে কথা কওঁ আৰু প্ৰতিটো ৰাজনৈতিক দলে দুখীয়াকৈ ৰাজনীতি কৰা হয়। সেইকাৰণে এনেকুৱা হ'ব নালাগে, সাধাৰণ জনতাৰ লগত ৰাজনীতি হ'ব নালাগে। আমি ৰাজনীতি আমি সকলোৱে মিলি দল হিচাপে আমি ৰাজনীতি কৰি থাকিম, কিন্তু ৰাইজৰ হৈ মোৰ গোলকগঞ্জ সমষ্টিত আৰু ধুবুৰী জিলাখনত লগতে অসমত যিমান মানুহ আজিৰ দিনত নিয়মৰ আধাৰত ৰেশন কাৰ্ড পাব লাগে, সকলোকে ৰেশন কাৰ্ড দিয়াৰ কাৰণে নিশ্চিত প্ৰদান কৰিব লাগে। মাননীয় অধ্যক্ষ মহোদয়, ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিত আমি 2008 চন নতুন ৰেশন কাৰ্ড দিছো, যাৰ জৰিয়তে আমি 15,061 বেনিফিচিয়াৰী আমি ইনক্লুড কৰিছো। যদি এনেকুৱা থাকে যে কোনোবাই ৰেশন কাৰ্ড পোৱা নাই বা ৰেশন আমাৰ 1 আৰু 2 যাৰ ৰেশন কাৰ্ডটো আমি দিব পৰা নাই, ৰেশন কাৰ্ডটো দিয়া নাই ভেৰিফিকেশ্যনৰ পিছত, তেওঁলোকে ৰেশনটো পাই আছে তেওঁৰ পেৰেণ্ট কাৰ্ডত, অৰিজিনেল যি কাৰ্ড আছিলে তেওঁলোকে পাই আছে। যদি এনেকুৱা কিবা থাকে যে জেনুইন মানুহ পোৱা নাই, আমি ভৱিষ্যতে এইটো চাম আৰু আমাৰ তাতে আছে দিবলগীয়া এতিয়া আছে ব্যৱস্থা, ক্যাবিনেটে এপ্ৰুভ কৰিলে আমি এইটো দিব পাৰিম। থ্যাংক ইউ। শ্ৰী জাকিৰ হোসেন। মাননীয় অধ্যক্ষ ডাঙৰীয়া, ইতিমধ্যে মন্ত্ৰী ডাঙৰীয়াই প্ৰশ্নৰ উত্তৰ দিছে, কথাখিনি কৈছে। তো আমাৰ প্ৰশ্ন হ'ল যে গোটেই অসমৰ ৰেশন কাৰ্ড হৈ আছে, কিন্তু সুকীয়াকৈ বৰপেটা জিলা আৰু ধুবুৰী জিলা ৰেশন কাৰ্ডত যদি পৰিয়ালৰ মানুহৰ সংখ্যা 2 বা 3, সেয়া গোটেই ৰেশন কাৰ্ড কৰ্তন কৰিব দিছে। ইমান দিনে যিসকল পৰিয়ালে ৰেশন কাৰ্ডৰ জৰিয়তে বিভিন্ন সুবিধা লাভ কৰি আছিল, তেওঁলোকৰ অজ্ঞাতে কি কাৰণে বিভাগে তেওঁলোকৰ ৰেশন কাৰ্ড কৰ্তন কৰিলে, আৰু ৰেশন কাৰ্ড কৰ্তন কৰিবলৈ যাওঁতে তেওঁলোকে এবাৰো পৰীক্ষা নকৰিলে, ডাইৰেক্ট অফিচৰ পৰা ডিলিট কৰি দিলে। গতিকে এই ব্যৱস্থাই বহু পৰিয়ালক বিপদত পেলাইছে। আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম যে এই 2-3 জনীয়া ৰেশন কাৰ্ডৰ কোনো ধৰণৰ তদন্ত নকৰাকৈ তেওঁলোকৰ নামবোৰ যে ডিলিট কৰি দিছে, পৰৱৰ্তী সময়খিনিত এই মানুহখিনিৰ ক্ষেত্ৰত বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব, আৰু আমাৰ দাবী এই মানুহখিনিয়ে ৰেশন কাৰ্ড পাব লাগে। ঠিক। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় বিধায়ক ডাঙৰীয়া যি প্ৰশ্ন উত্থাপন কৰিছে, আমি ইয়াত ক'ব বিচাৰো যে বৰপেটা জিলাত আমি 61,076 নিউ বেনিফিচিয়াৰী আমি এড কৰিছো। ধুবুৰী জিলাত আমি 74,169 বেনিফিচিয়াৰী আমি এড কৰিছো। যদি আমি যিবিলাকে এপ্লাই কৰিছিলে, মই আগতেও কৈছো, যিবিলাকে এপ্লাই কৰিছিলে বেনিফিচিয়াৰী সিংগল আৰু ডাবল কাৰ্ড এনেকুৱা আমি ভেৰিফিকেশ্যন কৰা হৈছে, ভেৰিফিকেশ্যনৰ পিছতে এইবিলাক ডিলিট কৰা হৈছে, কিন্তু কোনো ৰাইজে চাউলৰ ৰেশনৰ পৰা বঞ্চিত হোৱা নাই। তেওঁলোকে ৰেশনটো তেওঁলোক অৰিজিনেল যে কাৰ্ড আছে তাতে তেওঁলোকে পাই আছে। যদি মই বিধায়ক ডাঙৰীয়াৰ লগত কথা পাতিলো, যদি এনেকে জেনুইন কিবা থাকে আমি সেইবিলাক সামৰি লওঁ। ঠিক আছে। শামছুল হুদা। মাননীয় অধ্যক্ষ মহোদয়, মোৰ বিলাসীপাৰাৰ কথা কওঁ। মই বিলাসীপাৰাত ৰেশন কাৰ্ড দিওঁতে প্ৰথমতে মেম্বাৰসকল আৰু অফিচাৰসকলে কৰিলে কি, 4-5 জনকৈ মানুহ য'ত আছে তেওঁলোকক কাটি বেছিকৈ ৰেশন কাৰ্ড দিয়াৰ কাৰণে তেওঁলোকে 2-3 জন কৰিলে, এনেকৈ তেওঁলোকে চিলেকশ্যন কৰিলে। তাৰপিছত দেখা গ'ল যে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা নিৰ্দেশ দিয়া হ'ল যে 2 জন বা 3 জন বা 1 জন থাকিলে এইবিলাক কৰ্তন কৰিব লাগে, আৰু তেতিয়া তেওঁলোকে সেইবিলাক গোটেইখিনি কৰ্তন কৰি দিলে। এতিয়া তেওঁলোকে চি ফৰ্মত ফিল আপ কৰা আছিল 3 জন, 4 জন, 5 জন এনেকুৱা ফিল আপ কৰা আছিল। তেনেহ'লে সেই মানুহবিলাক জেনুইন মানুহবিলাকক কিয় কটা হ'ল, আৰু চি ফৰ্মৰ যোগেদি তেওঁলোকক কিয় দিয়া নহ'ল, আৰু সেই জেনুইন মানুহবিলাক কেতিয়া পাবনে নাই, এইটো কিয় কৰা হ'ল?
জেনুইন মানুহ মই আগতে কৈছো জেনুইন মানুহ যদি কোনোবাই বঞ্চিত হৈ আছে আমি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিম আৰু মাননীয় অধ্যক্ষ মহোদয় মই ইয়াত ক'ব বিচাৰিছো যে আমাৰ চৰকাৰ এবছৰ আমি 17,85,181 নিউ বেনিফিচিয়াৰী আমি এড কৰিছো আৰু আমি ৰাজহুৱাভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 15 ডিচেম্বৰ এইটো আমাৰ ৰেচন কাৰ্ড দিয়া ডিষ্ট্ৰিবিউচন কাম আমি আৰম্ভ কৰিছিলো সেকেন্ড ফেজ 22 ডিসেম্বৰ আৰু থাৰ্ড ফেজ 28 ডিসেম্বৰত আমি এটো কৰিছো আৰু আমি ৰাজহুৱাভাৱে এই গোটেই বস্তুটো কৰা হৈছে আৰু বিলাসীপাৰা বিধানসভা সমষ্টিত 2311 নিউ ৰেচন কাৰ্ড যাৰ জৰিয়তে আমি 15,148 বেনিফিচিয়াৰী আমি ইনক্লুড কৰিছো যদি কোনো বেনিফিচিয়াৰী জেনুইনলি বাদ পৰি থাকে আমি ভৱিষ্যতে তেওঁলোকক ইনক্লুড কৰাৰ ব্যৱস্থা কৰিম Thank you. Question number 2, Sri Jiran Basumotari. অধ্যক্ষ ডাঙৰীয়া উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে Supplementary. मान गोनां बुंथिगिरि बे समाव मानिजाथाव मिनिस्टार बिथाङा जे रिप्लाइखौ होदों बहाय आङो फंनैसो बाथ्रा बुंनो नागिरदों जे सन्मानिय मन्त्रि डाङरिया ইয়াত जितु रिप्लाइ दिसे अलरेडि संकस नदी बानपानी और गराखहनियार एक पार्मानेंट सल्यूशनर कारणे ऑफकोर्सर द्वारा जितु यार ডিপিআর প্রিপেয়ার করা হয়েছিল 324.69 কোটি অলরেডি ডিপিআরটো হয়ে গেছে কিন্তু এপ্রুভালের কারণে সেন্ট্রাল ওয়াটার কমিশনে এটো ক্লিয়ারেন্স দিব লাগে নীতি আয়োগক এটো অলপ পলম হব পারে তার কারণে মই সাপ্লিমেন্টারি কোয়েশ্চন হিসাবে সম্মানীয় মন্ত্রী ডাঙৰীয়া আপনার প্রতি মই অনুরোধ করি বিচাৰিছো তার আগতে 4টামান জায়গা যদি আমি এই বছৰতে গৰাখহনীয়াটো প্ৰতিৰোধ কৰিবৰ কাৰণে যদি বান্ধ নিৰ্মাণ কৰিব পৰা যায় বহুত ভাল হ'ব জায়গাটোৰ নাম হল উপেন্দ্ৰপুৰ সুৰেন্দ্ৰপুৰ কক্সাগুৰি আৰু বৰগোপা এই চাৰিটা জায়গাত বহুত মানে বিপদজনকভাৱে সংকোচত বিপদজনকভাৱে গৰাখহনীয়াটো চলি আছে তাৰ কাৰণে মন্ত্ৰী ডাঙৰীয়া মই অনুৰোধ কৰিছো আপোনাৰ প্ৰতি যাতে এইটো এই বছৰ সন্মানীয় অধ্যক্ষ মহোদয় আসলতে ব্ৰহ্মপুত্ৰ বোৰ্ডে এই ডিপিআৰটো বনাইছে ব্ৰহ্মপুত্ৰ বোৰ্ডে আমাৰ পৰা টেকনিক্যাল সাপোর্ট লয় কিন্তু আমাৰ ডিপার্টমেন্ট দুটা একচুয়ালি স্টেট গভর্নমেন্টৰ ওয়াটার রিসোর্সেস ডিপার্টমেন্ট আৰু ব্ৰহ্মপুত্ৰ বোৰ্ড এই সংকোচ নদীত যেটো ডিপিআৰৰ কথা তেখেতে কৈছে হেতু 324.69 কোটি টকাৰ 6 কোটি টকাৰ এটো ব্ৰহ্মপুত্ৰ বোৰ্ডে বনাইছে আমাৰ পৰা কেতিয়াবা টেকনিক্যাল সাপোর্ট লয় বা আমাক জনায় যিকিনো হোক সন্মানীয় সদস্যগৰাকীয়ে তেখেতৰ সমষ্টিৰ সংকোচ নদীৰ যি 4টা পইণ্টৰ কথা কৈছে এই বিষয়ে তেখেতৰ লগত মই আজি আলোচনা কৰিম কিমানখিনি পঢ়িব পাৰো কৰিবলৈকে মই চেষ্টা কৰিম ঠিক আছে কোয়েশ্চন নম্বৰ 3 ডক্টৰ অমিয় কুমাৰ ভূঞা মাননীয় অধ্যক্ষ মহোদয় অনারেবল মিনিস্টার মাননীয় অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰাখা হৈছে ওকে সাপ্লিমেন্টারি মাননীয় অধ্যক্ষ মহোদয় যোগেদি মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছো এজনীয়া পৰিয়ালক ৰেচন কাৰ্ড দিয়া নহয় নেকি যেহেতু আমাৰ দুইখন চৰকাৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এখন ভোকমুক্ত সমাজ ভোকমুক্ত ভাৰত গঢ়িবৰ কাৰণে যি ৰেচন কাৰ্ড দি থকা হৈছে ইয়াৰ জৰিয়তে আমি ভাবো যে এজনীয়া পৰিয়ালকো ৰেচন কাৰ্ড দিয়া হওক এই ক্ষেত্ৰত মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰো অনারেবল মিনিস্টার মাননীয় অধ্যক্ষ মহোদয় এনেকুৱা নাই যে আমি এজনীয়া পৰিয়ালক আমি ৰেচন কাৰ্ড দিব নোৱাৰো আমি এনেকুৱা বহুত ৰেচন কাৰ্ড দিয়া হৈছে কিন্তু মই আগতে কোৱাৰ দৰে যে আমি ভেৰিফিকেশ্যন কৰা হৈছে আৰু ভেৰিফিকেশ্যন কৰাৰ পিছতে আমি দিছো কাৰণ বহুত ঠাইতে আমি দেখা পাইছো যে অৰুণোদয় পাবৰ কাৰণে বহুত বেনিফিচিয়াৰী ৰেচন কাৰ্ড থাকিব লাগে এইকাৰণে বহুতে এপ্লাই কৰিছে কিন্তু যদি এজনৰ পৰিয়ালত আছে জেনুইন আছে আমি তেওঁলোকক দিছো আৰু মাননীয় বিধায়ক অমিয় ভূঞা ডাঙৰীয়া সমষ্টি বিহুপুৰীয়া সমষ্টিত আমি 1468 নতুন ৰেচন কাৰ্ড দিছো আৰু যাৰ মাজতে আমি 7355 নিউ বেনিফিচিয়াৰী আমি তাতে দিছো যদি আমি জেনুইনলি কিবা থাকে আমি এটো অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰিম থ্যাংক ইউ আৰু আছে মাইক 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 3633টা যি পৰিয়ালক বিবেচনাধীন হৈ আছে দিবৰ বাবে অতি সোনকালে যাতে তেওঁলোকক ৰেচন কাৰ্ড দিয়া ব্যৱস্থা কৰে তাৰ বাবে মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনালো এইটো আমি অহা দিনত বিচাৰ বিবেচনা কৰিম
Question number 4, Sri Biswajit Pukon. মন্ত্ৰী মহোদয়, অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। অধ্যক্ষ মহোদয়, কৃষি বিভাগৰ বিকাশ আৰু উন্নতিৰ মূল বুলি ক'বলৈ গ'লে কৃষি ব্যৱহৃত বীজখিনিয়ে মূল বিষয়। আমি সঠিকভাৱে সঠিক সময়ত বীজ যোগান ধৰিব পাৰিলে কৃষি অধিক ফলপ্ৰসূ হ'ব আৰু অসমৰ কৃষি খণ্ড আগুৱাই যাব। আমি আচলতে জানিব বিচাৰিছিলোঁ যে অসমৰ কিমান পৰিমাণৰ বীজ কৃষকসকলৰ পৰা সংগ্ৰহ কৰা হয়। ইয়াত তথ্যটো আমি পাইছোঁ যে বাহিৰৰ পৰা 10% আনে আৰু থলুৱাভাৱে 90% বীজ সংগ্ৰহ কৰা হয়। আৰু 271 কোটি টকাৰ বীজ যদি চৰকাৰে ক্ৰয় কৰে তেতিয়াহ'লে প্ৰায় 245 কোটিতকৈ অধিক টকা এবছৰত বীজ ক্ৰয় কৰাত ব্যৱহাৰ হয়। কিন্তু বাস্তৱিকতে আমি দেখিছোঁ যে আমাৰ গ্ৰাম্যাঞ্চলৰ কৃষকসকলে খেতি কৰে, বিশেষকৈ ধান খেতি কৰে, কিন্তু ধানৰ বীজ চৰকাৰে কেতিয়াও কৃষকসকলৰ পৰা সংগ্ৰহ কৰা দেখা নাই। আমি কৃষকসকলৰ পৰা ধান ক্ৰয় কৰিছোঁ, কিন্তু সমপৰিমাণে থলুৱা প্ৰজাতিৰ ধানসমূহ সংৰক্ষণৰ বাবে তাৰ যিখিনি প্ৰচেষ্টা চলি আছে, আমি থলুৱা কৃষকৰ পৰা অধিক পৰিমাণে বীজ ক্ৰয় কৰিব লাগে। আৰু তাৰ এটা Question, please. হয়, বিজ্ঞানসন্মত প্ৰচেছ থাকিব লাগে। কাৰণ আমি দেখিছোঁ যে কেতিয়াবা বাদামৰ বীজ আমাৰ গাঁও কৃষি বিভাগলৈ আহে, যিখিনি সদায় পৰিত্যক্ত হিচাপে বস্তাৰ ভিতৰত বস্তা থাকে। মই সুধিব বিচাৰিছোঁ যে ভৱিষ্যতৰ দিনত অসমৰ কৃষকসকলৰ পৰা ব্যাপক হাৰত বীজ ক্ৰয় কৰি বাহিৰৰ পৰা বীজ ননাকৈ অসমতে আমি স্বয়ংসম্পূৰ্ণ হোৱাব পৰা কিবা আৰু ব্যৱস্থা গ্ৰহণ কৰিব Honorable লাগিব। Minister. মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে সদনৰ মজিয়াত জনাবলৈ পালে ভাল পাম যে 2015 চনলৈকে আমাৰ কৃষি বিভাগে 90% বীজ ৰাজ্যখনৰ বাহিৰৰ পৰা ক্ৰয় কৰিছিল। আমাৰ ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজে হৈছে কৃষক আৰু এইসকল হৈছে বেছিভাগেই উপান্ত কৃষক। আমাৰ চৰকাৰে জোৰ দিছে যে বাণিজ্যিক মূল্য থকা খেতি আমাৰ কৃষকে কৰিব লাগে। হাইব্ৰিড বহু ভেৰাইটি আছে, বিভিন্ন বীজ আছে, সেইবিলাক কৰিব লাগে। আৰু সেইকাৰণেই মাননীয় অধ্যক্ষ মহোদয়, মই সদনৰ মজিয়াত আপোনাৰ জৰিয়তে জনাবলৈ পালে ভাল পাম যে 2015 চনলৈকে 90% বীজ মই কোৱাৰ দৰে অসমৰ বাহিৰৰ পৰা ক্ৰয় কৰিছিল। কিন্তু 2023-24 আমি বাহিৰৰ পৰা ক্ৰয় কৰাৰ পৰিমাণ হৈছে 10%, মানে 90% হ্ৰাস হৈছে। আৰু আমি আশা কৰিছোঁ যে অনাগত দিনত ৰাজ্যত প্ৰয়োজনীয় যিবিলাক চাৰ্টিফাইড চিডছ আছে আমি ৰাজ্যতে উৎপাদন কৰি আমাৰ কৃষকক আমি যোগান ধৰিব পাৰিম। অধ্যক্ষ মহোদয়, অসম চিড কৰ্পোৰেশ্যনৰ 12খন ফাৰ্ম আছিল আৰু বিভাগে নিজৰ উৎপাদন বৃদ্ধি কৰিবৰ বাবে কৃষি সঞ্চালকৰ অধীনত থকা 40খন ফাৰ্ম ইতিমধ্যে অসম বীজ নিগমক হস্তান্তৰিত কৰিছে। আৰু এই বীজসমূহৰ যি আন্তঃগাঁথনি, এই আন্তঃগাঁথনি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ অনুদানেৰে পৰ্যায়ক্ৰমে উন্নীতকৰণৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে 52খন যি বীজ পাম্প, এই বীজ পামৰ ভিতৰত 28খন বীজ পাম্প, এই বীজ পামত প্ৰমাণিত বীজ, চাৰ্টিফাইড বীজৰ উৎপাদন বৃদ্ধি কৰা হৈছে। অধ্যক্ষ মহোদয়, আমি আমাৰ ৰাজ্যখনত থকা কৃষি বিশ্ববিদ্যালয়কো আমি দায়িত্ব দিছোঁ যে কৃষি বিশ্ববিদ্যালয় যাতে আমাৰ ৰাজ্যখনত প্ৰয়োজনীয়, আমাৰ ইয়াত প্ৰাকৃতিক দুৰ্যোগ আছে আৰু সেইবাবে ফ্লাড টলাৰেণ্ট ভেৰাইটিও তেখেতসকলে উদ্ভাৱন কৰিছে কৃষি বিশ্ববিদ্যালয়ে। ঠিক তেনেকৈ এতিয়া ড্ৰট হ'বলৈ আৰম্ভ কৰিছে, ক্লাইমেট চেঞ্জটো আমাৰ এটা ডাঙৰ প্ৰত্যাহ্বান। তাৰ কাৰণেও কৃষি বিশ্ববিদ্যালয়ে চেষ্টা কৰিছে। কৃষি বিশ্ববিদ্যালয়ে হাছা, লংবি, দিউ, এনেধৰণেৰে বহুতখিনি বস্তু উৎপাদন কৰিছে। মই আশা কৰিছোঁ অধ্যক্ষ মহোদয় যে অনাগত দিনত আমাৰ কৃষকসকলে নিজৰ বীজ পামত বীজ উৎপাদন কৰিব আৰু আমি ক্ৰয় কৰিব পাৰিম। আৰু ইতিমধ্যে আমাৰ ৰাজ্যখনৰ বহু কৃষকে তেখেতসকলে গভৰ্ণমেণ্টৰ ছাপোৰ্টত কিছুমানে নিজাববীয়াকৈ বীজ উৎপাদন কৰি বহি ৰাজ্যলৈকে, আমি চেষ্টা কৰিছোঁ যে আমি চব বস্তু যে আমি কৃষকক গোটেইখিনি দিব পাৰিম এনে কথা নহয়, আমি যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ।
কিন্তু you. যাতে সেলফ সাফিচিয়েন্ট হয় আৰু তেখেতসকলে নিজৰ লাগতিয়ালখিনি উৎপাদন কৰাৰ উপৰিও ইয়াৰ পৰা যাতে বহিৰাজ্যলৈ ৰচিদ পঠাই উপকৃত হ'ব পাৰে। Rosit Mandal. মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা মই সংক্ষেপতে জানিব বিচাৰিছো যে গোৱালপাৰা জিলাত যেহেতু সকলোৱে নিৰ্ভৰশীল কৃষিৰ ওপৰত, গতিকে তাতে যিটো কোল্ড ষ্টৰেজ যিটো অভাৱ সেইটো পূৰণ কৰাৰ কাৰণে কিবা ব্যৱস্থা, আৰু গোৱালপাৰা জিলাত উৎপাদিত কল যিটো মাটি অনাৰক এইবিলাক এক্সপৰ্টৰ ব্যৱস্থা ল'ব নেকি? কিছুদিন আগতে অলপমান আনাৰক মোৰ সমষ্টিৰ পৰাই বিদেশলৈ ৰপ্তানি কৰা হৈছিল। ঠিক আছে। কল আনাৰক আদি ৰপ্তানিৰ ক্ষেত্ৰত কি ব্যৱস্থা ল'ব, আৰু কোল্ড ষ্টৰেজ স্থাপনৰ কাৰণে নেক্সট হৈছে যে প্ৰত্যেকটো বজাৰত এপাৰ্টৰ অধীনত মাৰ্কেট কনষ্ট্ৰাকচন ব্যৱস্থা কৰিব নে? ঠিক আছে। Honorable Minister. মাননীয় অধ্যক্ষ মহোদয়, ৰাজ্যখনৰ আমাৰ অন্যতম এখন জিলা গোৱালপাৰা জিলাখন এখন কৃষি প্ৰধান জিলা। তাত সন্মানীয় সদস্যগৰাকী ঠিকেই কৈছে যে যথেষ্ট কল উৎপাদন হয়। এছিয়াৰ ভিতৰত এখন সৰ্ববৃহৎ বজাৰ তাত গঢ় লৈ উঠিছে, আৰু এই বজাৰখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়ি তুলিবৰ কাৰণে ইতিমধ্যে আমাৰ ৰাজ্যখনৰ কৃষি বিভাগে আমি দায়িত্ব দিছোঁ এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ডক। ইতিমধ্যে এখন সুন্দৰ বজাৰ তাত নিৰ্মাণ কৰি থকা হৈছে, আৰু এই কল এক্সপৰ্টৰ ক্ষেত্ৰত আমি যিমানখিনি এক্সপৰ্টেই হওক বহিৰাজ্যলৈ প্ৰেৰণ কৰাই হওক, আমি যিমানখিনি পাৰোঁ আমি ছাপৰ্ট দিবলৈ চেষ্টা কৰিছোঁ। আৰু মাননীয় সদস্যগৰাকীয়ে কোল্ড ষ্টৰেজৰ কথা কৈছে। আমাৰ ৰাজ্যখনত প্ৰায় 52টামান কোল্ড ষ্টৰেজ আছে, কিছুমান প্ৰাইভেট চেক্টৰত আছে, চৰকাৰৰো আছে। সকলোখিনি ঠিকমতে ইয়াত চলি থকা নাই, কাৰণ পাৱাৰৰ কথা এটা আহি পৰিছে। আমি সেইকাৰণে গুৰুত্ব দিছোঁ কোল্ড ৰুমৰ ওপৰত, আৰু ইতিমধ্যে ৰাজ্য চৰকাৰৰ এটা বিভাগ হৰ্টিকালচাৰ বিভাগৰ HMNES-ৰ জৰিয়তে 50% ছাবচিডিত আমি ৰাজ্যখনৰ বিভিন্ন ঠাইত তেনেধৰণে কোল্ড ষ্টৰেজ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিছোঁ। মই মাননীয় সদস্যগৰাকীয়ে যদি মোৰ ওচৰত আহে, আমি যদি কথা পাতোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে 50% ছাবচিডিত যদি ডাঙৰ কোল্ড ষ্টৰেজ কৰিব বিচাৰে আমি কৰাৰ ব্যৱস্থা কৰিব পাৰিম। Question number 5. অধ্যক্ষ ডাঙৰীয়া, সৰু এটা ক্লাৰিকেল মিষ্টেক হ'ল, মই উত্তৰটো দিম পাছত, মই কৈ থৈ দিছোঁ। Already মই আপোনাক জনাইছোৱে, answerটো already circulate কৰা হৈছে। চাৰ্কুলেট হ'ল নেকি? মানে আমাৰ 439 কিলোমিটাৰ হ'ব লাগিছিলে, তাত 48 কিলোমিটাৰ হ'ল। মই আগতে কৈছোঁ ক্লাৰিকেল মিষ্টেক circulate কৰিব দিছে already. তো honorable member. এটো কিয় গ্ৰীন হৈছে আহিছে? আপুনি বেছি জোৰ মাৰিব নালাগে। স্যাৰ, মোৰ প্ৰথম প্ৰশ্নটো হ'ল আমাৰ শিৱসাগৰখন মানে ব্ৰহ্মপুত্ৰ নদী, দিখৌ, দিচাং, দৰিকা, এই 4খন নদী, আৰু এতিয়া নতুনকৈ আমাৰ যিখন শিৱসাগৰ, মই নতুনকৈ আমগুৰিও পালোঁ, তাৰ জাজি। গতিকে আমাৰ সমষ্টিটো এতিয়া জাজি নদীলৈকে এই 5খন নদী। বেচিকেলি এই 5খন নদীৰ সাংঘাতিক ধৰণৰ সমস্যা হৈ থাকে। তাৰ ভিতৰত কেইবাটাও সমস্যা ডিপাৰ্টমেণ্টে মোটামুটি কৰি দিছে। ইতিহাসত মানে 1954 চনৰ পৰা 65 চনৰ ভিতৰত অসমৰ চব মথাউৰিবিলাক বনাইছিলে। আমাৰো মানে সেই দিখৌ নদীৰ মথাউৰি সেই তেতিয়াই বনোৱা, এই প্ৰথমবাৰৰ কাৰণে মোৰ কাৰ্যকালত আৰু এই মন্ত্ৰীৰ কাৰ্যকালত, তেখেতৰ কাৰ্যকালত প্ৰথমবাৰৰ কাৰণে নতুনকৈ 20 কিলোমিটাৰ মথাউৰি আমি নতুনকৈ বনাই আছো। এতিয়া সেইটো হ'ল দিখৌ নদীৰ। কিন্তু আমাৰ প্ৰব্লেম কেইটামান আছে, যে সেই প্ৰব্লেম কেইটা সমাধান কৰাটো খুব প্ৰয়োজন। মই ভাবোঁ যে 1 নম্বৰ প্ৰব্লেমটো হ'ল যে ব্ৰহ্মপুত্ৰ নদীত আমাৰ সমষ্টিটো এতিয়া আমগুৰিলৈকে মোৰ যিহেতু পৰিলে, গতিকে আমাৰ সমষ্টিটোত 26 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নদীখন পৰিছে, তাৰে 11 কিলোমিটাৰ সাংঘাতিক ধৰণে খহনীয়া হৈ আছে। তাৰ কাৰণে এছিয়ান ডেভেলপমেণ্ট বেংকৰ এটা বা ৱৰ্ল্ড বেংকৰ আমি এটা প্ৰজেক্ট দাখিল কৰি থোৱা আছে। সেই প্ৰজেক্টটো যদি নহয় তেতিয়াহ'লে আমাৰ শিৱসাগৰখন নাবাচে। গতিকে সেইটোৰ কি হৈছেগে এটা খবৰ আমাক লাগে, নাম্বাৰ 1। নাম্বাৰ 2, আমাৰ দৰিকা নদীখনে গোটেই শিৱসাগৰখনৰ মানুহক দুখীয়া কৰি দিছে, আৰু সেইকাৰণে মই আপুনি জানে ছাৰ, আপুনিয়ে সুবিধাটো দিছিলে। 3বাৰ দৰিকা নদীৰ ওপৰত আলোচনা কৰাৰ পাছত IIT গুৱাহাটীৰ এক্সপাৰ্ট কমিটি হ'ল। গুৱাহাটী IITৰ এক্সপাৰ্ট কমিটিয়ে ড্ৰাফ্ট ৰিপৰ্ট নিশ্চয় ইতিমধ্যে দিলে, মই তাৰ কপি এটা পাইছোঁ। গতিকে সেই দৰিকা নদীৰ সেই খহনীয়া বানপানীৰ কাৰণে ৰোধ কৰিবৰ কাৰণে কি ব্যৱস্থা ল'ব, তাৰ কি প্লেনিং আছে?
তাৰপিছত 3 নম্বৰ কথাটো হ'ল যে আমাৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল যে আমাৰ গোটেই মথাউৰিবিলাক সব একদম চাপৰ হৈ গুচি গ'ল। এইবাৰ যোৱা 2 বছৰ আটাইতকৈ অসমৰ বেছিকৈ বানপানী হৈছে আমাৰ শিৱসাগৰত এইকাৰণে যে মথাউৰি ভগা নাই বেছি, কিন্তু ছাৰ গোটেই মথাউৰিবিলাকে ওপৰেদি পানী পৰিছে। গতিকে মথাউৰিবিলাক যদি ওখ নকৰে, মই ইয়াত প্ৰশ্নটো সুধিছিলো যে মথাউৰিবিলাক যদি ওখ নকৰে তেতিয়াহ'লে সদায় বানপানী হ'ব। সেইবিলাক পুৰণি মথাউৰি ছাৰ। সেই ক্ষেত্ৰত লিখো দিছক, মই প্ৰশ্নটো শেষ কৰি লৈছো এইটো ছাৰ। আৰু এটা আছে হয় ছাৰ, মই দ্বিতীয় প্ৰশ্নটো আৰু এটা আছে, এইটো মোৰ প্ৰথম প্ৰশ্ন। মই কৈছো আপুনি পাৰ্ট বাই পাৰ্ট কৰক। আৰু এটা ইয়াৰ লগত এটা 15 ফাইনেন্সত আমাৰ ব্ৰহ্মপুত্ৰৰ অফলাৰ ওপৰত আমি 9 কোটি টকাৰ এটা প্ৰজেক্ট দি থৈছো, সেইটো কি পৰ্যায়ত আছে এইকেইটা প্ৰথমতে কৈ ল'লে মই সেকেন্ড প্ৰশ্নটো কৰিম। অধ্যক্ষ মহোদয়, মানে আমগুৰি সমষ্টি এমএলএ মই ইয়াত বহি আছো। আমগুৰি সমষ্টি এমএলএ কেনেকৈ আৰু এজন এমএলএ হ'ল ইয়াত? হ'ব, তেখেতে আপোনাৰ প্ৰতি সহানুভূতি দেখুৱাইছে। আপুনি পৰিষ্কাৰ কৰি দিব লাগিব এইটো। এজন এমএলএ ইয়াত বহি আছো। সন্মানীয় সদস্যগৰাকী, অধ্যক্ষ মহোদয়, আমগুৰি এটা অংশ মোৰো পৰিছে, মোকো অকমান সুবিধা দিব। অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্যগৰাকীৰ মুখত আজি ভোটৰ মুখত ৰাম নাম বুলি কয়, এই কথাটো আচলতে এছেম্বলিত ক'ব লাগে নালাগে নাজানো, মই তথাপিতো কৈছো ভোটৰ মুখত আজি ৰাম নাম হৈছে। অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্যগৰাকীয়ে প্ৰত্যেক দিনাই এটা প্ৰেছ মিটত কয় বা ফেচবুকত দিয়ে, টুইটাৰত দিয়ে যে লোন লৈ আমি অসমখন ধ্বংস কৰিলো। তেখেতে আজি লোন ল'বলৈ আমাক পৰামৰ্শ দিলে। তেখেতক এডিবিৰ পইচা লাগে, এছিয়ান ডেভেলপমেণ্ট বেংকৰ টকাৰে তেখেতৰ সমষ্টিত ডেভেলপমেণ্ট লাগে। গতিকে তেখেতে আমাৰ লোন লোৱাৰ যিটো আমি প্ৰক্ৰিয়া, আমিতো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ নিয়মতে লোন লওঁ। আৰু এডিবি অধ্যক্ষ ডাঙৰীয়া আগতেই কৈছো, এডিবি ৱৰ্ল্ড বেংকে আচলতে চেন্ট্ৰেল গভৰ্ণমেণ্টে আমাক লৈ দিয়া লোন, তাৰ 20% অসম গভৰ্ণমেণ্টে দিব লাগে, 80% চেন্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে। যি কি নহওক, লোনৰ কথাত তেখেতে আজি ন্যায্যতা প্ৰদান কৰিছে, মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আশা ৰাখিছো তেখেতে যাতে আজিৰ পৰা এইটো এছেম্বলিত ৰেকৰ্ড হৈ থাকিব লাগে, এই লোনৰ বিষয়ে মানুহক বিপথে পৰিচালিত কৰিবলৈ প্ৰচেষ্টা নকৰে। মই তেখেতক আপোনাৰ জৰিয়তে অনুৰোধ জনাইছো। এতিয়া মূল কথাটো হ'ল অধ্যক্ষ ডাঙৰীয়া, তেখেতৰ সমষ্টিত যথেষ্টখিনি কাম কৰিছো, তেখেতে সেইটোও ধন্যবাদ দিছে, মই প্ৰতি ধন্যবাদ আপোনাক জ্ঞাপন কৰিছো। অধ্যক্ষ ডাঙৰীয়া, তেখেতৰ সমষ্টিত আমি এডিবি ছেকেণ্ড ফেজত আমি 348 কোটি টকাৰ কাম শিৱসাগৰ জিলাত কৰিবলৈকে আমি প্ৰচেষ্টা চলাই আছো। আৰু আশা ৰাখিছো অহা ডিচেম্বৰত আমি সেইখিনি কাম আৰম্ভ কৰিবলৈকে সক্ষম হ'ম। এতিয়া এইটো ক'ব লাগিব নেকি? আপুনি ক'ব নেকি এবাৰ যে লোনটো আমি বাধ্যতা প্ৰদান কৰিলো? মইতো কৰি দিলো। মইতো অধ্যক্ষ ডাঙৰীয়া এডিপিৰ ছেকেণ্ড ফেজৰ যাতে কাম কৰিব পাৰো, তাৰ কাৰণে মই আপোনাক এটা অধ্যক্ষ ডাঙৰীয়া, প্ৰত্যেক 15 দিনৰ পাছে পাছে আমি আজিকালি ফ্ৰেমাৰ অফিচত বহো, যিমান এডিবি ৱৰ্ল্ড বেংকৰ ইঞ্জিনিয়াৰ যিখন ডিষ্ট্ৰিক্টত কাম চলি আছে সকলোকে মাতি লৈ আহো। যোৱা 15 তাৰিখে বহিছিলো, তাৰ আগত জানুৱাৰী 27 তাৰিখে বহিছিলো, আকৌ 1 মাৰ্চত বহিম। আৰু গোটেই সকলো আমি ঠিকাদাৰক মাতি লৈ আহো, আনি গোটেই আমাৰ পৰ্যালোচনা সভাত ক'ত কি সমস্যা হৈছে, বিল পেমেণ্টলৈকে এক্সেম দিয়ে আদায় দিছো। অধ্যক্ষ ডাঙৰীয়া, যদি আমি 650 কোটি টকা এডিবিৰ আমি এই বছৰ খৰচ কৰিব পাৰো, তেতিয়া আমি ছেকেণ্ড ফেজৰ টকা পাম। ছেকেণ্ড ফেজত এডিবি আৰু ৱৰ্ল্ড বেংকৰ অধ্যক্ষ ডাঙৰীয়া প্ৰায় 2000 পৰা 2100 কোটি টকা আমি অহা ফাইনেন্সিয়েল ইয়েৰত, মানে কামটো আমি যিটো নৱেম্বৰ ডিচেম্বৰত কৰিব পাৰিম, কৰিবলৈ সক্ষম হ'ম। সেইকাৰণে অধ্যক্ষ ডাঙৰীয়া, আমি অতি তৎপৰতাৰে প্ৰত্যেক 15 দিনৰ পাছে পাছে ফিল্ড ভিজিটটো কৰি আছো। ফ্ৰেমাৰ অফিচত আমি ইঞ্জিনিয়াৰক আৰু ঠিকাদাৰসকলক মাতি আনি অন টেবুল আমি ডিছকাশ্যন কৰিছো, মানে অন দ্য স্পট ডিছকাশ্যন কৰিছো। আৰু কাম যদি হোৱা নাই তাকো পৰ্যালোচনা কৰিছো, আৰু যদি বিল পোৱা নাই তাকো পৰ্যালোচনা কৰিছো। অধ্যক্ষ ডাঙৰীয়া, এডিবি ৱৰ্ল্ড বেংকৰ ইছ্যুটো কেনেকুৱা যে অৰ্ডাৰ দিলে নহ'ব, ঠিকাদাৰে পেমেণ্ট পাব লাগিব, তেতিয়াহে তেওঁলোকে নেক্সট ফেজৰ কাম অনুমোদন দিয়ে। অধ্যক্ষ ডাঙৰীয়া, এই বছৰ আমি আকৌ কৈছো, এডিবিক যদি 650 কোটি টকা খৰচ কৰিব পাৰো, অহা বছৰ প্ৰায় 1200 কোটি 1300 কোটি টকা পাম। কৰিবলৈকে তীব্ৰতাৰে প্ৰচেষ্টা চলাই আছো। এই প্ৰচেষ্টা যদি আমি সক্ষম হওঁ,
তেতিয়াহ'লে নিশ্চয়কৈ শিৱসাগৰ জিলাত 448 কোটি টকা, গোলাঘাটত 463 কোটি টকা, যোৰহাটত 444 কোটি টকা, ধেমাজিত 379 কোটি টকা, অধ্যক্ষতাক কমে কৈছিলো, মুঠ 1642 কোটি টকা এই বছৰ আমি মানে নেক্সট ফিনান্সিয়েল ইয়াৰত ল'বলৈকে সক্ষম হ'ম। আৰু যদি সক্ষম হওঁ ডিচেম্বৰ বা নৱেম্বৰ বা ডিচেম্বৰ তাৰ কাম আৰম্ভ হ'ব। ঠিক তেনেকৈ ৱৰ্ল্ড বেংকৰো কামৰ প্ৰক্ৰিয়া আমি চলাই আছো, তাতো প্ৰায় 500 কোটি টকা পাম। মুঠৰ ওপৰত অহা বছৰ যদি আমি কামখিনিত ছাকচেছ হওঁ, প্ৰায় আমি ৱৰ্ল্ড বেংক এডিপিৰে 2200 কোটি টকাৰ কাম কৰিবলৈকে সক্ষম হ'ম। দৰিকাটো আমি চাই আছো, দৰিকাৰ আমি এটা অধ্যক্ষতা কৰি আপুনি লোন ল'বও নিদিয়ে, এতিয়া দিব দৰিকাত লোন ল'ব দিব নেকি? দৰিকাৰ কাৰণে লোন ল'ব দিব নেকি? দৰিকাৰ কাৰণে লোন ল'ব দিব? কৈ দিয়কচোন, কৈ দিয়ক। যদি লোন ল'ব দিয়ে মই কৰাই দিম। হা, এডিবিটো তেওঁ ন্যায্যতা প্ৰদান কৰিলে, এডিপিৰ পৰা লোন আনি তেওঁ কাম কৰিব, তেখেতে কাম কৰিব দিছে। দৰিকাৰ কাৰণে লোন ল'ব দিব নেকি মোক এবাৰ তেখেতক নেক্সট সাপ্লিমেন্টাৰী দিব নেকি? আৰু কি আছে? আৰু পৰ্যায়ক্ৰমে তেখেতৰ সমষ্টিত আৰএছ ৱৰ্ক কাম কৰি আছো, পৰ্যায়ক্ৰমে তেখেতৰ সমষ্টিত আৰএছ ৱৰ্কৰ কাম কৰি আছো। কেতিয়াবা কেতিয়াবা এডভান্সো কাম কৰি দিওঁ, তেখেতে আমাক অনুৰোধ কৰে। মুঠৰ ওপৰত অসমৰ প্ৰত্যেকটো, অকল অখিল গগৈ ডাঙৰীয়া সমষ্টিত কৰা নাই, প্ৰত্যেকটো সমষ্টিতে কৰি আছো আৰু কৰিম। মই এই সদনত কথা দিছো। মোৰ নেক্সট কুৱেশ্যনটো হ'ল, মই সঁচাকৈ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰক ধন্যবাদ জনাইছো যে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ কাৰণে 448 কোটি টকাৰ যিটো আমাৰ প্ৰজেক্ট আছে, সেই প্ৰজেক্টটো তেখেতক আমি খুব ক্ল'জলি এইটোত কাম কৰি আছো, মিছাকৈ লাভ নাই, আৰু তেখেতে এইটো কৰি দিম বুলি কথা দিছে। গতিকে এই যিটো আমি মানে ব্ৰহ্মপুত্ৰৰ যিটো খহনীয়া, সেই ব্ৰহ্মপুত্ৰৰ খহনীয়াটোক লৈ মই বাৰম্বাৰ এখেতসকলৰ ইঞ্জিনিয়াৰ, আমাৰ ইঞ্জিনিয়াৰ, ডিষ্ট্ৰিক্টৰ মিনিষ্টাৰ চবৰ লগত বাৰম্বাৰ মিটিঙত বহি আছো, যাতে এই কামটো যাতে সঁচাকে হয়। আৰু মই আশা কৰিম যে এইটো অহা কেইদিনমান ডিচেম্বৰৰ পৰা কাম আৰম্ভ কৰিম বুলি কৈছে। মই ধন্যবাদ জনাইছো। খালি চাপৰ মথাউৰিখিনি অকণ ওখ কৰি দিব লাগে, সেইটো এটা। আৰু দৰিকাৰ ৰিপৰ্টটো আহিছে চাগে, আপুনি পালে নে নাই নাজানো, সেই ৰিপৰ্টটোৰ ভিত্তিত কামটো হ'ব লাগে। এতিয়া মোৰ ছেকেণ্ড কুৱেশ্যনটো ছাৰ, এবাৰ অল অসমৰ কাৰণে ছাৰ, একচুৱেলি যদি সঁচাকে বানমুক্ত অসম এখন যদি সঁচাকে যদি গঠন কৰিব লাগে, তেতিয়াহ'লে গোটেই ভাৰতবৰ্ষত দুটা ধৰণে কাম কৰা হয়, এটা ষ্ট্ৰাকচাৰেল মেজাৰ্ছ আৰু আনটো হ'ল নন ষ্ট্ৰাকচাৰেল মেজাৰ্ছ। এতিয়া আমি আমাৰ ষ্ট্ৰাকচাৰেল মেজাৰৰ ভিতৰত অকল দুটা কামেই কৰি আছো, দুটা কামে। এটা কৰি আছো মথাউৰি বনোৱা, আৰু আনটো হ'ল আমি খহনীয়া ৰোধ কৰা। আপোনাৰ কুৱেশ্যনটো কওক। এতিয়া ছাৰ, মানে অন্য ষ্ট্ৰাকচাৰেল মেজাৰত আৰু বহুত বস্তু থাকে। যদি সঁচাকে বানমুক্ত অসম এখন বনাব লাগে, কেৱল আৰু কেৱল মথাউৰি বনোৱাৰ জৰিয়তে সেইটো সম্ভৱপৰ নহয় ছাৰ। সেইটো কৰিবলৈ হ'লে আমি ধৰক ৰিজাৰ্ভাৰ ক্ৰিয়েট কৰা, তাৰপিছত এই নেচাৰেল ডিপ্ৰেশ্যন সুইটেবল ইম্প্ৰুভ এণ্ড ৰেগুলেটেড, এইটো কৰিব লাগিব। বা ডাইভাৰ্চন অফ এটা অংশৰ কোনোবা নদী ডাইভাৰ্ট কৰি আকৌ বেলেগ অংশত লগাই দিব লাগিব। ক'ৰবাত আকৌ এটা টাউন এখনক বচাবৰ কাৰণে পেৰেলাল সৰু এটা নদী বনাই দিব লাগিব। এনেকুৱা ধৰণৰ বহুত পদ্ধতিৰ জৰিয়তেহে ছাৰ আচলতে বানপানী সমস্যাৰ স্থায়ী সমাধান কৰাটো সম্ভৱপৰ হয়। কিন্তু অসমত অকল পৰম্পৰাগতভাৱে অকল মথাউৰি নিৰ্মাণৰ কথা চিন্তা কৰি থকা হৈছে। যিহেতু এইটো ডিপাৰ্টমেণ্টে খুব মানে অগ্ৰণী ধৰণে মানে কষ্ট কৰি কামটো কৰি আছে, আৰু ময়ো এই ডিপাৰ্টমেণ্টটোৰ ক্ষেত্ৰত সদায় এই গোটেই বস্তুবিলাক লৈ ইঞ্জিনিয়াৰ বিলাকৰ লগত বাৰম্বাৰ বহি বস্তুখিনি আগবঢ়াবলৈ চেষ্টা কৰি আছো। গতিকে মোৰ প্ৰশ্নটো হ'ল, মন্ত্ৰী ডাঙৰীয়া, অকল ষ্ট্ৰাকচাৰেল মেটাৰ মথাউৰি বনোৱাৰ বাহিৰে আৰু কি কি ব্যৱস্থাৰে আচলতে অসমৰ বানপানী সমস্যাৰ, বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া আৰু বানপানী সমস্যাৰ স্থায়ী সমাধান কৰিবৰ কাৰণে ব্যৱস্থা ল'ব খুজিছে, এইটো কথা জনালে ভাল। আমি কেন্দ্ৰীয় চৰকাৰক এই বছৰ প্ৰায় 650 কোটি টকাৰ 692 কোটি টকাৰ প্ৰজেক্ট আমি জমা দিছো। অধ্যক্ষ ডাঙৰীয়া, তাতে 15টা আমি ৰিজাৰ্ভাৰ বনাবলৈকে প্ৰস্তাৱ দিছো। আচলতে যিটো কেন্দ্ৰীয় গৃহমন্ত্ৰী সন্মানীয় অমিত শ্বাহ ডাঙৰীয়াই কৈছিলে যে অসমত পুখুৰী বনোৱা হ'ব আৰু অসমৰ বানপানী প্ৰতিৰোধ কৰা হ'ব। এতিয়া অধ্যক্ষ ডাঙৰীয়া, বহু ব্যক্তিয়ে পুখুৰী বনোৱাটোক লৈ তাচ্ছিল্য কৰিছিল। অখিল গগৈ ডাঙৰীয়া কৰিছিল নাই নাজানো, কিন্তু বহু ব্যক্তিয়ে তাচ্ছিল্য কৰিছিল। আজি তেখেতে ক'লে যে ৰিজাৰ্ভাৰ বনাব লাগে। আচলতে গৃহমন্ত্ৰী ডাঙৰীয়া হিন্দীত কৈছিলে, তেখেতে পুখুৰী বুলি ক'লে, আৰু আপুনি ইংলিছত ক'লে, মই ইংলিছত ক'লো ৰিজাৰ্ভাৰ বুলি ক'লো। ডিফাৰেঞ্চ এইটোৱে। অধ্যক্ষ ডাঙৰীয়া, কেন্দ্ৰীয় চৰকাৰে আমাক কথা দিছে
যে অতি সোনকালেই অসম চৰকাৰক প্ৰায় 600-650 কোটি টকা দিব আৰু আমি ইতিমধ্যে 15টা আমি ৰিজাৰ্ভাৰ বনাবলৈকে ডিপিআৰ বনাই কেন্দ্ৰীয় চৰকাৰক জমা দিছো আৰু আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা আশাবাদী গভীৰভাৱে আশাবাদী যে ধনৰ আবণ্টন পাম আৰু এই ৰিজাৰ্ভাৰসমূহ আৰম্ভ কৰিম পৰ্যায়ক্ৰমে 15টা ৰিজাৰ্ভাৰ অধ্যক্ষ ডাঙৰীয়া অসমৰ বানপানীৰ সমস্যা সম্পূৰ্ণ সমাধান হ'ব বুলি নকওঁ কিন্তু অধ্যক্ষ ডাঙৰীয়া এটা কথা ঠিক যে আমি ষ্ট্ৰাকচাৰেল যিখিনি আমি কাম কৰিছো তাতো যথেষ্ট বানপানীৰ সমস্যা সমাধান হৈছে অধ্যক্ষ ডাঙৰীয়া আপুনি যদি আজি ধেমাজিলৈ চাই তাত 70% বানপানী নাইকিয়া হৈছে আজি আপুনি মৰিগাঁও জিলালৈকে চাওক 70% বানপানী নাইকিয়া হৈছে তেখেতৰ সমষ্টিতে মথাৰি বনাব লাগে বুলি মথাৰি বনাই দিছো বানপানী নিশ্চয়কৈ তেখেতৰ সমষ্টিটো কম হৈছে মাজুলীত বানপানী লখিমপুৰত বানপানীৰ সমস্যা সমাধান নিশ্চয়কৈ 70%লৈকে হৈছে বুলি মই দৃঢ়তাৰে কওঁ অধ্যক্ষ ডাঙৰীয়া বিটিচিত আপোনাৰ সমষ্টিত আমি কেনেকৈ শুক্লাই নদীত কি কাম কৰিছো তাত কেনেকৈ সুফল পাইছো আপুনি নিশ্চয়কৈ জানে অধ্যক্ষ ডাঙৰীয়া এনেকৈ মই আকৌ কৈছো কেতিয়াও কোনো আমি সেম এডি আমাৰ ৱৰ্ল্ড বেংকৰ কাম আমি ক'ত কৰিছো বৰপেটাতে কৰিছো গোৱালপাৰাত কৰিছো লাহৰীঘাটত কৰিছো সকলো অসমৰ প্ৰত্যেকটো সমষ্টিতে পুঁজি সাপেক্ষে কৰিবলৈকে চেষ্টা কৰিছো অধ্যক্ষ ডাঙৰীয়া অকল আমি ষ্ট্ৰাকচাৰেল কাম কৰিয়ে বানপানীৰ সমস্যা সমাধান কৰিবলৈ মথাউৰি বনাই বানপানীৰ সমস্যা সমাধান কৰিবলৈকে বিচৰা নাই অন্য কামবিলাকো কৰিছো এই ক্ষেত্ৰত আমি আগবাঢ়িছো ধন্যবাদ নন্দিতা মহিলা মাননীয় অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয়ক মই আগতেও এই মোৰ এটা সমস্যাৰ বিষয়ে অৱগত কৰিছিলোঁ ইতিমধ্যে তেওঁ এডিবিৰ জৰিয়তে ভালেখিনি কাম মোৰ সমষ্টিত কৰিছে তাৰ বাবে মই ধন্যবাদো জ্ঞাপন কৰিছোঁ এডিবিৰ দ্বাৰা যিখিনি তেওঁ কাম কৰিলে তাৰ মাজে মাজে কিছু অলপ আগৰ পুৰণা কিছুমান বেয়া হৈ আছে মথাউৰি মই বিভাগীয় মন্ত্ৰীৰ লগতে অফিচাৰ সকলোকো জনাইছো যে এডিবিৰ কাম চলি থকা অৱস্থাত যদি সেই মাজৰ যিখিনি কাম অলপ যিখিনি বেয়া হৈ আছিল সেইখিনি যদি একেবাৰে কৰি নাযায় তেতিয়াহ'লে সেইখিনি আকৌ পুনৰ এডিবিৰ কামখিনি বেয়া হোৱাৰ সম্ভাৱনা আছে তো মই মন্ত্ৰী মহোদয়ক আপোনাৰ জৰিয়তে সুধিব বিচাৰো যে এইখিনি কাম কৰি দিব নেকি লগতে মোৰ আৰু এটা আছিলে মন্ত্ৰী অধ্যক্ষ মহোদয় যে মন্দিৰা এনচি অঞ্চল তো মন্দিৰা এনচিত মই যোৱাবাৰো বিধানসভাত কথাটো উঠাইছিলো মন্ত্ৰী মহোদয় কৰিম বুলি কৈছিলে কিন্তু তেওঁ কিছু পুঁজিৰ প্ৰব্লেম বুলি কৈছিলে যে এইবাৰ মই অনুৰোধ কৰিছো যে এইবাৰ মন্দিৰা এনচিৰ যিখিনি খহনীয়া যিটো জলজলি নদীৰ দ্বাৰা হৈ আছে এইখিনি কাম এইবাৰ কৰি দিব নেকি অধ্যক্ষ ডাঙৰীয়া আজি মই কংগ্ৰেছ দলৰ সদস্যগৰাকীকো ধন্যবাদ জ্ঞাপন কৰিছো অখিল গগৈ ডাঙৰীয়াক ইতিমধ্যে ধন্যবাদ জ্ঞাপন কৰিলো আমি যে লোন লওঁ বাহিৰত তেখেতলোকে লোন ল'ব নালাগে বুলি কয় আৰু বিধানসভাত লোন লাগে বুলি কয় তেখেতলোকে লোন লোৱাৰ ন্যায্যতা প্ৰদান কৰিছে মই কংগ্ৰেছ দলকো ধন্যবাদ জ্ঞাপন কৰিছো আপুনি অদৰকাৰী কথাবিলাক কৈ নাথাকি একেবাৰে ৰিয়েল পইণ্টলৈ আহক না কি অদৰকাৰী কথা নবৰে লোন লোৱা কথাটো আপোনালোকে ইমান আস্ফাৰণ কৰে আপোনালোকে বাহিৰত এতিয়া ক'ব স্যাৰ অলপ ইম্পৰ্টেন্ট কাৰণে কৈ স্যাৰ অকমান টাইম দিয়ক উত্তৰটো দিয়া স্যাৰ এতিয়াতো পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ নহয় কথা ক'ব বেছি চান্স নাপাম অকমানটো দিয়ক স্যাৰ দাদাই ক'ব মোক অকমান দিয়ক স্যাৰ স্যাৰ কথাটো কেনেকুৱা এই ইয়াতে বাহিৰতে গৈ পেলাই কৈ দিব টিভিত লোন লৈ শ্ৰীমন্ত বিশ্ব শৰ্মাই চৰকাৰ অসমখন ধ্বংস কৰিলে সেইটোতো হয় আপুনি সেইটো ন্যায়তা কৰি নাথাকিব ইয়াত আসল পইণ্টলৈ আহক বাইদেউ যিটো কৈছে তাৰ উত্তৰ দিয়ক এতিয়া গৈ উত্তৰটো দিয়ক স্যাৰ এতিয়া গৈ কৈ দিব আপুনি অদৰকাৰী কথাটো বন্ধ কৰক একেবাৰে অদৰকাৰী কথা কোৱা নাই আপোনালোকে বাহিৰত অদৰকাৰী কথা কয় উত্তৰটো বিচাৰিছো স্যাৰ মই উত্তৰ দিম ন বাইদেউ উত্তৰ দিম উত্তৰতে কৈ যাওক উত্তৰতে আপোনাৰ আঁচনি ক'ব লাগিব ন আপুনি আঁচনিৰ নামত কৈ যাওক লোন লৈ বাইদেউ কামটো কৰি দিয়ক বেলেগ কথা কিমান কৈছো কম নহয় বাইদেউ দেখোন ক'লে বাইদেউ তাতো এডিবিৰ কাম হৈ আছে আপুনি ক'ৰ পৰা আহি গ'ল বাইদেউ দেখোন ক'লে বাইদেউ তাতো এডিবিৰ কাম হৈ আছে বাইদেউ তাতো কাম হৈ আছে বুলি বাইদেৱে ক'লেই মাত্ৰ আপোনালোকে আজি আকৌ কৈছো এডিবি ৱৰ্ল্ড বেংকৰ পৰা লোন লোৱাটোক আপোনালোকে ন্যায্যতা প্ৰদান কৰিলে মই এইটো কথা বাৰে বাৰে ক'ম আৰু আপোনালোকে স্বীকাৰ কৰক আজি স্বীকাৰ কৰিছো অখিল গগৈ ডাঙৰীয়াই স্বীকাৰ কৰিছো দৰিকালেওতো কেটেকলে লোন লৈ ঠিক আছে এতিয়া উত্তৰটো দিয়ক এতিয়া গতিকে বাহিৰত যাতে এইটো কথা বেছিকে নকয় তাৰ কাৰণে অনুৰোধ কৰিছো স্যাৰ বাহিৰত এইটো কথা ইমান পলিটিক্স কিয় কৰিব লাগে বিধানসভাত আহি পেলাই কয় লোন লৈ হলেও কাম কৰি দিয়ক হ'ব আৰু বাহিৰত কৈ দিয়ে লোন লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন টেষ্ট কৰিলে অধ্যক্ষ ডাঙৰীয়া মাননীয় সদস্যগৰাকীৰ সমষ্টিত আমি ইতিমধ্যে কেইবাটাও আঁচনি লৈছো আমি এছঅপিডিৰো আঁচনি লৈছো এডিবিৰো আঁচনি লৈছো তেখেতৰ সমষ্টিত ৰাস্তা মথাউৰি পকীকৰণো কৰিছো আৰু কেইটামান কাম আছে মই তেখেতৰ লগত মাজে মাজে কথা হয় সেইকেইটা কাম কৰিবলৈকে চেষ্টা কৰিম
মোক প্লিজ স্যার অকল লোনৰ কথা নহয় স্যার, মিতব্যয়িতাৰ কথাও আছে। এইটো স্যার অলপ চৰকাৰে যাতে মনোযোগ দিয়ে, কাৰণ CAG ৰিপৰ্টতো আছে, সুপ্ৰিম কোৰ্টেও কৈছে স্যাৰ কিছুমান অকল স্কিম কমাবলৈ, গতিকে এইখিনিও চৰকাৰে ল'ব লাগে, অকল লোনৰ ওপৰত নহয়। ৰফিকুল ইছলাম। হয় তেখেতলোকৰ সমষ্টিত কাম নিদিওঁ ছাৰ। মাননীয় লাগে যদি আৰু আপোনালোকে হ'ব হয়তো বেলেগ বিৰোধী দলপতি ডাঙৰীয়া স্কিম কমাব লাগে, স্কিম কমাব লাগে যদি আপোনালোকে স্কিম নাপাব। হয় মাননীয় অধ্যক্ষ মহোদয়, গৰাখহনীয়াৰ কথা মাথাউৰিৰ কথা চলি আছে। মোৰ বেকী নদীতো ৱৰ্ল্ড বেংকৰ কাম চলি আছে। মাননীয় মন্ত্ৰী মহোদয় 2 বছৰ আগত গৈছিল, কিন্তু এই বেকী ব্ৰিজৰ তাতে 200 মিটাৰ এনেকুৱা ইৰশ্যন হৈছে, ষ্টেট হাইৱে আজি 2 বছৰৰ পৰা গধুৰ যান বাহন বন্ধ। এইটো বৰ দুখৰ কথা। ধুবুৰীৰ পৰা গুৱাহাটীলৈ অহা আমিনগাঁও হৈ মুখ্যমন্ত্ৰী মহোদয়ৰ সমষ্টিৰ মাজেদি যিটো ৰাস্তা, এই ষ্টেট হাইৱে গধুৰ যান বাহন বন্ধ বেকীৰ কাৰণে, ইৰশ্যনৰ কাৰণে। আৰু 1,72,00,000 টকা চেংচন হৈ আছে, কিন্তু গাইড বান নথকাৰ কাৰণে কাম কৰিব পৰা নাই। মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছো যে তাতে PWDৰ লগত আলোচনা কৰি মাত্ৰ 4-5 কোটি লাগিব। অখিল গগৈৰ লগত নতুন বন্ধুত্ব হৈছে, কেইবা কোটি দি দিলে আপুনি, আমি বেয়া পোৱা নাই। যে নহওক আমি বেয়া পোৱা নাই, মাত্ৰ 5 কোটি মান টকা দিলেও গাইড বানটো মন্ত্ৰী মহোদয় হৈ যাব। আপুনি নিজে চাইছে। আৰু এটা সৰু কথা, এটা মন্ত্ৰী মহোদয় সৰু এটা কথা, ৱৰ্ল্ড বেংকৰ যিটো কাম হৈ আছে মন্ত্ৰী মহোদয়, যিটো কৰাৰ মন্ত্ৰী মহোদয়, ৱৰ্ল্ড বেংকৰ যিটো কৰাৰ কমিটি কাম হৈ আছে, প্ৰায় 1.5 কিলোমিটাৰ আছিলে বেকী ব্ৰিজৰ, 100 মিটাৰ খহাই লৈ গ'ল। যোৱা বছৰ কাম কৰাইছিল, তাতে ইৰশ্যন হৈ মাজতো 50 মিটাৰ খহালে, কাম অনগোয়িং। কিন্তু এতিয়াও এইবাৰ খৰালিতো কাম তেখেতসকলে কৰা নাই। গতিকে অনগোয়িং স্কিম যিখিনি খহাই ললে ৱৰ্ল্ড বেংকৰ এইখিনি কৰাব লাগে। কলাইপাতাৰ, কাউৰজাহি, খাৰবাল্লি এইবিলাকতো স্কিম আছে। এতিয়া খৰালিৰ সময় হৈ আছে, সোনকালে কামটো আৰম্ভ কৰাব লাগে। ডাঙৰীয়াৰ সমষ্টিত কাম দিছো বুলি তেখেতৰ গা পৰিছে, এইটো কৰিব নাপায়। কাৰণ ৱৰ্ল্ড বেংক আৰম্ভ কৰিছিলো বেকীতে, তেখেতৰ সমষ্টিতে প্ৰথম আৰম্ভ হৈছিল। এডিবিত আৰম্ভ হবহে, এডিবিত অখিল গগৈৰ সমষ্টিত আৰম্ভ হবহে, যদি হয় হবহে। আপোনাৰ তাত কাম কমপ্লিট হ'ল, গতিকে আমি কাৰো লগত ডিছক্ৰিমিনেশ্যন কৰা নাই। অধ্যক্ষ ডাঙৰীয়া, মই দৃঢ়তাৰে কম, কাৰো লগত ডিছক্ৰিমিনেশ্যন কৰা নাই। বানপানী য'ত হৈছে তাতে আমি ফাণ্ড দিবলৈকে চেষ্টা কৰিছো। গতিকে তেখেতে যিটো ক'লে অখিল গগৈ ডাঙৰীয়াক ইনডাইৰেক্টলি এটা তেখেতে কটাক্ষ কৰিলে, আচলতে আপোনাকো মই ধন্যবাদ দিছো। মোৰ গাইড বানটোৰ কথা মোক তাতে অলপ সৰু এটা ইছ্যু আছে, মই আপোনাৰ কথাটো মানি লৈছো। সেইটো আচলতে এইটো PWD ৰাস্তা, PWD বিভাগৰ লগত আলোচনা কৰিম। আচলতে কেতিয়া PWD যেতিয়া গৰাখহনীয়া হয়, এইটো আমি কৰিম নে গড়কাপ্তানি বিভাগে কৰিব, তাতে কনফিউজন হয়। তাৰ কাৰণে বস্তুটো অকমান ৰৈ আছে। অধ্যক্ষ ডাঙৰীয়া, এইটো আলোচনা কৰি কৰা হ'ব। Question number 6. Sir. Aftabuddin Mullah. Sir. No, please. No. Honorable Minister. Sir. Supplementary. Sir. Mic to one. মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰীৰ পৰা জানিব বিচাৰো। মই 2টা কোৱেশ্চন দিছিলো। এটা আছিল যে যিটো আমাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত বুঢ়াবুঢ়ী যিটো থান, ঐতিহাসিক থান, সেই থানটোত যেনেকুৱা ধৰণে গৰাখহনীয়া হৈছে, ইয়াত দিছে যে প্ৰতিৰোধ অলপ হৈছে বা ৰক্ষা পৰিছে। ৰক্ষাটো মুঠেই পৰা নাই। থানটো কেৱল অলপ মানি আছে। যিটো মূল পথছোৱা, য'ত যিটো ঠাইদি মানুহ গৈ মন্দিৰত সোমায়, সেই পথটো শেষ হৈ গৈছিল। যোৱাবাৰ মই LED টকা দি এটা কোনোমতে বান্ধি দিছো, এইটো অহা বাৰিষাত সেইটো ছিঙি যাব। সেইকাৰণে মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাম, সেই থানটোত যোৱা যিটো মূল পথ, সেই পথটো ৰক্ষা কৰিব লাগে। আৰু বুঢ়াবুঢ়ী থানটো ৰক্ষা কৰাৰ কাৰণে আপুনি কিবা ব্যৱস্থা কৰক। এইটো মোৰ প্ৰথম কোৱেশ্চন, এইটো উত্তৰ দিয়ক। দ্বিতীয়টো আকৌ অধ্যক্ষ ডাঙৰীয়া, তেখেতৰ সমষ্টিত আমি 2022-23 চনত 8,11,00,000 টকাৰ এখন আঁচনি আমি দিছিলো। তাৰ কাম চলি আছে। অধ্যক্ষ ডাঙৰীয়া, তেখেতৰ যিকেইটা কাম আছে, তেখেতৰ মই নোট কৰি ল'ম। তেখেতৰ কাম টেম্পৰেৰী মেজাৰ্ছত কিখিনি কৰিব পাৰো, তাৰ কাৰণে মই চিৰিয়াছলি প্ৰচেষ্টা চলাম। আৰু তেখেতৰ সমষ্টিত অধ্যক্ষ ডাঙৰীয়া, আমি কেইবাটাও স্কিম হাতত লৈছো। আমি DPR বনাই আছো, কিন্তু পুঁজি সাপেক্ষে অধ্যক্ষ ডাঙৰীয়া সেই কামখিনি সোনকালে কৰি দিবলৈকে চেষ্টা কৰিম। অধ্যক্ষ ডাঙৰীয়া, তাৰে এটা হ'ল বেংক প্ৰটেকশ্যন মেজাৰ্ছ টু প্ৰটেক্ট বুঢ়াবুঢ়ী থান এণ্ড ইটছ US and DS ৰিটছ অন লেফ্ট বেংক অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ
তাৰ কাৰণে অধ্যক্ষ ডাঙৰীয়া 26 কোটি টকাৰ এখন আঁচনি আমি প্ৰস্তুত কৰিছোঁ। পুঁজি সাপেক্ষে এই কামখিনি কৰিবলৈকে অতি সোনকালে যত্ন কৰিম। আৰু এটা অধ্যক্ষ ডাঙৰীয়া মই তেখেতৰ এইটো নেক্সট দিম। ভালে হ'ব আপনি এইখিনি এইবাৰ টেম্পৰাৰী ৱৰ্কৰ কাৰণে আমাৰ কোনো ধৰণৰ সমস্যা নাই। মই সকলো সদস্যক 126 গৰাকী সদস্যক 125 গৰাকী মোক বাদ দিলে সকলোকে জনাব খুজিছোঁ, টেম্পৰাৰী মেজাৰ্ছত যদি কিবা জিঅ' বেগ লাগে, পৰ্কুপাইন লাগে, আমি যিমানখিনি লাগে সিমানখিনি দিম। মুঠৰ ওপৰত টেম্পৰাৰী মই আগতে অধ্যক্ষ ডাঙৰীয়া কেইবাবাৰো কৈছোঁ, আমি জেনেৰেলি কি কৰোঁ, নৱেম্বৰ মাহৰ পৰা মে' মাহলৈকে আমি পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাম কৰোঁ। আকৌ এণ্ডৰ পৰা আমি অক্টোবৰ মাহলৈকে আমি টেম্পৰাৰী মেজাৰ্ছত কাম কৰোঁ। এতিয়া কোনোবাই কেতিয়াবা কয় যে এই ডিপাৰ্টমেণ্টটোৱে অকল বানপানীৰ সময়ত কাম কৰে। আচলতে সেইটো অধ্যক্ষ ডাঙৰীয়া নহয়, বানপানীৰ সময়ত কাম কৰিবই লাগিব, কিন্তু বানপানীৰ কামখিনি টেম্পৰাৰী মেজাৰ্ছৰ ৱৰ্ক। কিন্তু অধ্যক্ষ ডাঙৰীয়া তাৰ কাৰণে আমি আজিকালি জিঅ' বেগ হওক, আমি পৰ্কুপাইন হওক এভেইলেবল ৰাখোঁ। যদি মই বহুত সদস্যৰ লগত কথা পাতিয়ে থাকোঁ, বানপানীৰ সময়ত বহুত সদস্যই মোক অনুৰোধ কৰে, মই লগত আমি পৰ্কুপাইন জিঅ' বেগ দি দিওঁ। আৰু ফ্লাড ড্ৰিলৰ টকা প্ৰত্যেকখন জিলাত 50ৰ পৰা 1 কোটি টকা প্ৰত্যেক বছৰে দিওঁ। গতিকে আমি টেম্পৰাৰী মেজাৰ্ছৰ কাম খুব ষ্ট্ৰংলি কৰোঁ। অধ্যক্ষ ডাঙৰীয়া আমি যদি ক'ৰবাত মথাউৰি ভাঙিছে, এইবাৰ আমি অখিল গগৈ ডাঙৰীয়া ৰিপৰ্ট কুৱেশ্যনত আমি ৰিপ্লাই দিছিলোঁ, 8টা মথাউৰি ভাঙিছে, আমি প্ৰত্যেকটো মথাউৰি অধ্যক্ষ ডাঙৰীয়া 15 পৰা 20 দিনৰ ভিতৰত আমি মেৰামতি কৰিছিলোঁ। আগতে সেইটো মেকানিজম অধ্যক্ষ ডাঙৰীয়া নাছিলে। গতিকে আমি খুব তৎপৰতাৰে আন্তৰিকতাৰে কৰিবলৈকে চেষ্টা কৰিছোঁ। কেতিয়াবা এনেকুৱা নহয় যে অকল আমাৰ অসম চৰকাৰৰ বাজেটৰ গোটেইখিনি টকাটো ৱাটাৰ ৰিচোৰ্চতে দি দিব, এনেকুৱা নহয়। আমাৰ টকাৰ সীমাবদ্ধতা আছে। গতিকে সকলোখিনি কাম মন থাকিলেও কৰিব নোৱাৰোঁ, কিন্তু মন নাই বুলি কেতিয়াও নকওঁ, আৰু কাম কৰিবলৈ চেষ্টা নকৰা বুলি আপোনালোকে কেতিয়াও নাভাবিব। কাম কৰিবলৈকে নিশ্চয়কৈ চেষ্টা কৰিম। আচ্ছা, মোৰ দ্বিতীয়টো কোশ্চিন আছিল, মানে জলেশ্বৰ বিধানসভাৰ তুলসীবাৰীৰ পৰা ফকীৰগঞ্জলৈ 40 কিলোমিটাৰ। এই 40 কিলোমিটাৰ মাজত কেইটামান ভাৰ্নাবেল পইণ্ট আছে, যিখিনি কাম কৰিবই লাগিব। কিবা এটা কৰি হ'লেও টেম্পৰাৰী মেজাৰ কৰি হ'লেও, যেনেকুৱা তুলসীবাৰী, মোৱামাৰী, ৰৌৰবিটা, জলেশ্বৰ বিল, জলেশ্বৰ লঞ্চঘাট, টাকিমাৰী, নিচানপুৰ, বুঢ়াবুঢ়ী থান, মন্দিয়া, পৰাবিটা, সুন্দৰপাৰা আদি অঞ্চল। এই যিকেইটা অঞ্চলৰ কথা ক'লো, এই অঞ্চলকেইটা খুবেই প্ৰয়োজন। কেনেকুৱা গৰাখহনীয়া হয়, মানে অৱস্থা নাই আৰু, ঘৰ বাৰী টানি মানে কুল নাপায়। লগালগ ঘৰ বাৰী, কিমান ঘৰ বাৰী গৈ আছে। মই প্ৰত্যেকবাৰে মন্ত্ৰী মহোদয়ক এই কথাবিলাকে অনুৰোধ কৰিছে, এই নামকেইটা যে ক'লো, এনেকুৱা নহয় যে কাম হোৱা নাই, হৈ আছে অলপ চলপ। যিটো কাম হয় এইটো কাম নহয়। আপনিও অকমান এই যিকেইটা ভাৰ্নাবেল পইণ্ট দিলো, আপুনি কাইণ্ডলি এই পইণ্ট কেইটাত কাম কৰি আমাৰ অঞ্চলটো ৰক্ষা কৰক। ধন্যবাদ। মই সন্মানীয় সদস্যগৰাকীক অনুৰোধ জনাম, তেখেতে আজিয়েই আমাৰ চিফ ইঞ্জিনিয়াৰ মহোদয়ক লগ ধৰিব। আমি টেম্পৰাৰী মেজাৰ্ছৰ কামখিনি খুব ষ্ট্ৰংলি কৰিবলৈকে প্ৰচেষ্টা চলাম। ঠিক আছে। কুৱেশ্যন নম্বৰ 7 স্যার। আবুল কালাম ৰছিদ। নাই এইটো জলেশ্বৰৰ বিষয় আছে। আপুনি এইটো জলেশ্বৰৰ স্পেচিফিক। ঠিক আছে। ৱাজিদ আলী চৌধুৰী। স্যার, বুঢ়াবুঢ়ী থান এটা জলেশ্বৰ সমষ্টিৰ আছিল, কিন্তু বৰ্তমান এইটো বিশিং জৰুৱা সমষ্টিত আহিছে। গতিকে মোৰো কোশ্চিন আছিলে, কোশ্চিনটো ৰিটাৰ্ণত গুচি গৈছে। যিকি নহওক, বুঢ়াবুঢ়ী থানটো এটা ঐতিহাসিক থান। এইটো প্ৰতি বছৰে তাত এটা মেলা হয়। গতিকে এইটো ৰক্ষা কৰাৰ কাৰণে আমাৰ জলেশ্বৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়াও কৈছে, ময়ো কোশ্চিন দিছিলোঁ। তো ময়ো ৰিকুৱেষ্ট কৰোঁ, এইটো যেনে তেনে তাত এটা স্কিম ধৰিব লাগে। আৰু বুঢ়াবুঢ়ীৰ পৰা ফকীৰগঞ্জলৈকে ইতিমধ্যে আমাৰ মন্ত্ৰী মহোদয়ে ফকীৰগঞ্জ এৰিয়া প্ৰটেকশ্যনৰ কাৰণে 1.5 কিলোমিটাৰ প্ৰটেকশ্যনৰ প্ৰতিশ্ৰুতি দিছে, আৰু লগতে কামো আৰম্ভ হৈছে। গতিকে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। কিন্তু এৰিয়াটো আছিল 4 কিলোমিটাৰ, মানে একেবাৰে ভাৰ্নাৰেবল এৰিয়া। 4 কিলোমিটাৰ 1.5 কিলোমিটাৰটো এইবাৰ হৈ যাব, কিন্তু আৰু 2.5 কিলোমিটাৰ বাকী থাকিব। এইখিনি কিবা এটা ব্যৱস্থা নকৰিলে তেতিয়াহ'লে আমি আল্টিমেটলি ভিতৰেদি যিটো সোমাই যায়, তেতিয়া ফকীৰগঞ্জও আমি ৰাখিব নোৱাৰিম। গতিকে মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ যে আমাৰ এই 2.5 কিলোমিটাৰত টেম্পৰাৰী হওক, যিকোনো উপায়ে
ইয়াৰ প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিব নেকি নাম্বাৰ 1 নাম্বাৰ 2 আমাৰ এই সাউথ চালমাৰা ঠিক আছে সাউথ চালমাৰা প্ৰতিৰোধৰ কাৰণে এটা এডিপিৰ আঁচনি প্ৰস্তুত কৰা হৈছিল আৰু আগৰ বিধানসভাত মন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দিছিল যে এইটো সেকেন্ড ফেজত কামটো হ'ব গতিকে এডিপিৰ কামটো সেকেন্ড ফেজত হ'ব নেকি এইটো জানিব বিচাৰিছো এডিপিৰ সেকেন্ড ফেজত সেইখিনি কাম নহ'ব থাৰ্ড ফেজলৈকে যাব আমি কিন্তু তাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছো ফকৰিংগঞ্জত তেখেতৰ লগতে মই গৈছিলো সঁচাকেই ফকৰিংগঞ্জ টাউনখনৰ অৱস্থা খুব বেয়া ইমিডিয়েটলি আমি প্ৰায় 2 কিলোমিটাৰৰ কাম আৰম্ভ কৰিছো অধ্যক্ষ ডাঙৰীয়া ভৱিষ্যত সময়তো আমি সেইখিনি কাম কৰিবলৈকে প্ৰচেষ্টা চলাম ঠিক আছে থ্যাংক ইউ কোয়েশ্চন নাম্বার 7 মাননীয় অধ্যক্ষ মহোদয় উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে অধ্যক্ষ মহোদয় মই প্ৰশ্নসমূহৰ উত্তৰ ভালকে পোৱা নাই স্পষ্ট পোৱা নাই সাপ্লিমেন্টারি করো এইকাৰণে মোৰ পোনপটীয়া প্ৰশ্ন এপাৰ্টৰ স্কিম এতিয়াও চলি আছে নেকি আৰু এপাৰ্টৰ দ্বাৰাই লোৱা স্কিমসমূহৰ কাম সম্পূৰ্ণ হৈছে নেকি আৰু যি কামবিলাক সম্পূৰ্ণ হৈছে এতিয়ালৈ তেওঁলোকে ঠিকাদাৰসকলক পেমেন্ট দিয়া হোৱা নাই কিয় আৰু মই আৰু প্ৰশ্ন কৰিছিলো বীজবিলাক সাপ্লাই কোনে দিয়ে আৰু যেতিয়া বীজবিলাক সাপ্লাই দিয়ে এই বীজ ডিস্ট্রিবিউশন বিতৰণ কৰাৰ কিবা নিয়ম আছে নেকি কেনেকৈ বিতৰণ কৰা হয় তাৰ কিবা গাইডলাইন আছে নেকি এইখিনি কথা স্পষ্ট জনাব লাগে কাৰণ বীজ যেতিয়া দিয়া হয় দিয়াৰ পিছত তাতে খেতিয়ক আহে নে বেপাৰী আহে নাজানো কাক দিয়ে আমিও গম নাপাওঁ অনারেবল মিনিস্টার নেক্সট মই শেষ হোৱা নাই নেক্সট কৰিবা নেক্সটবাৰ আপুনি নিদিব নহয় মই একবাৰে কৈ যাম তাৰ পিছত যদি নোৱাৰে এইখিনি উত্তৰ সেইকাৰণে কৈছো পাহৰিব নালাগে মই যিকেইটা প্ৰশ্ন কৰিম উত্তৰ দিব পাৰিলে দিব নোৱাৰিলে ক'ব মই দিব নোৱাৰিম তাৰ পিছত হল বীজ লৈ গল আমি যে ধান ক্ৰয় কৰি এফচিআই দিওঁ এফচিআইৰ পৰা আকৌ পিডিএছৰ লাইসেন্স থকা মিলবিলাকক মিলিং কৰিবলৈ দিওঁ আকৌ আমি এফচিআই দিওঁ তাৰ পিছত আমি চাউলটো লওঁ মোৰ প্ৰশ্ন যে এফচিআই নিদি পেলাই এই ধানটো ডাইৰেক্ট যেহেতু পিডিএছৰ লাইসেন্স আছে মিলবিলাকত গতিকে ডাইৰেক্ট আমি মিলবিলাকত দি আমি সেই চাউলটো ল'ব নোৱাৰো নেকি মাজত এফচিআই কিয় টানি আনিব লাগে মোৰ এইটো পোনপটীয়া প্ৰশ্ন আৰু বাকিখিনি মই আকৌ কম গতিকে মই যিখিনি ক'লো আৰু এপাৰ্টৰ দ্বাৰাই যিখিনি মই ক'লো যে পেমেন্ট পোৱা নাই কিছু কাম আধাৰোৱা হৈছে কৈছে সম্পূৰ্ণ হোৱা নাই এটা মাৰ্কেট সেট কিছু লোৱা হৈছে যেনেকুৱা নাবাং মাৰ্কেট সেট সুতাৰপাৰা মাৰ্কেট সেট সিজাবাৰী মাৰ্কেট সেট কাম কেতিয়াবা কমপ্লিট পেমেন্ট কি এতিয়ালৈ হোৱা নাই আৰু আধাৰোৱা কাম যেনেকুৱা ৰাস্তা লোৱা হৈছিল এপাৰ্টৰ পৰা ৰাস্তা লোৱা হৈছিল যেনেকুৱা মামাবাগীৰ শিলৰ পৰা পাৰ্কিং পৰা এনেকুৱা বহুত ৰাস্তা লোৱা হৈছে ঠিকাদাৰে পইচাৰ অভাৱত পইচা নোপোৱা কৰাৰ কাৰণে আধাৰোৱা কৰি থৈ দিছে এইটো স্পষ্ট উত্তৰটো হ'ব লাগে থ্যাংক ইউ অনারেবল মিনিস্টার মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে মই অসম বিধানসভাৰ সদস্যগৰাকীক মই কিছু কথা জনাব বিচাৰিছো আপোনালোকে জানে যে এপাৰ্টে আমাৰ ৰাজ্যখনত কেৱল এগ্ৰিকালচাৰ সেক্টৰতে নহয় বিভিন্ন সেক্টৰত বহুতখিনি ইতিমধ্যে কাম কৰিছে আসলতে এপাৰ্ট ইনস্ট্ৰুমেন্টাল বিশেষকে এগ্ৰিকালচাৰ ল্যান্ডস্কেপ ট্ৰান্সফৰ্মিঙৰ ক্ষেত্ৰত মই ৰাজ্যখনত এপাৰ্টৰ জৰিয়তে যিবিলাক কাম হৈ আছে তাৰ তালিকা সদনৰ মজিয়াত দাখিল কৰিছিলো তেখেতে কৈছে যে কাম কৰিছে কিন্তু পেমেন্ট পোৱা নাই মাননীয় অধ্যক্ষ মহোদয় ওয়ার্ল্ড ব্যাংকৰ নিৰ্দিষ্ট কিছু ক্ৰাইটেৰিয়া আছে আৰু ওয়ার্ল্ড ব্যাংকে বহু দিশে চাই গতিকে পেমেন্টৰ কথা যিটো কৈছে এই পেমেন্টটো সিস্টেমেটিক মেটাৰত এই পেমেন্ট ৰিলিজ কৰি আছে আৰু যিসকলে পাবলৈ আছে নিশ্চয় পাব
এপাৰ্টটো আচলতে ক্লোজিঙলৈ গৈ আছে, সেইকাৰণে আমি বহুতখিনি নতুন নতুন পৰিকল্পনা কৰিছিলোঁ যদিও এপাৰ্টৰ জৰিয়তে কৰাৰ এই সকলোখিনি সম্ভৱ নহ'বগৈ। তথাপি এপাৰ্টৰ জৰিয়তে আমি বহুতখিনি কাম কৰিছোঁ। ইতিমধ্যে ৰাজ্যখনত 93টা এডিঅ' কাৰ্যালয় নিৰ্মাণ হৈ উঠিছে। ঠিক তেনেকৈ ৰাজ্যখনৰ বহুত ঠাইত ৰোডছ আপগ্ৰেডেশ্যন হৈছে, কমন ফেচিলিটি চেণ্টাৰ হৈছে, 35টা ৱেৰ হাউচ ৰাজ্যখনত এপাৰ্টৰ জৰিয়তে গঢ় লৈ উঠিছে আৰু বহুতখিনি তেনেধৰণৰ কাম ৰাজ্যখনত এপাৰ্টৰ জৰিয়তে সম্ভৱ হৈছে। কিন্তু যিহেতু এপাৰ্ট ক্লোজিং ষ্টেজলৈ গৈ আছে, সেইকাৰণে পূৰ্বতে বহুতখিনি পৰিকল্পনা কৰা হৈছিল যদিও সেয়া এপাৰ্টৰ জৰিয়তে কৰিব পৰা নহ'ব। ৰাজ্যখনৰ অন্যান্য বিভাগৰ জৰিয়তে সেই কামখিনি নিশ্চয় কৰা হ'ব। আৰু বীজ বিতৰণৰ কথা সন্মানীয় সদস্যগৰাকীয়ে কৈছে, মই কৈছোৱেই যে এটা সময় আছিল যিটো সময়ত 90% বীজ ৰাজ্যখনত চৰকাৰে দিব খোজা ৰাজ্যৰ পৰা ক্ৰয় কৰা হৈছিল। কিন্তু এই ক্ষেত্ৰত সেলফ সাফিচিয়েন্ট হ'বৰ কাৰণে যোৱা দিনবিলাকত আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰীৰ গাইডেন্সত যিবিলাক ব্যৱস্থা গ্ৰহণ কৰিছে, নিজাববীয়াকৈ 28খন চিড ভিলেজত চিড প্ৰডাকশ্যন কৰাকে ধৰি চাৰ্টিফাইড চিড প্ৰডাকশ্যন কৰাকে ধৰি অন্যান্য যেনেধৰণৰ ছাপোৰ্ট ফাৰ্মাৰ্ছসকলক দিছে, বীজ উৎপাদন হৈছে। এতিয়া বীজ বিতৰণৰ ক্ষেত্ৰত আপোনালোকে জানে, সন্মানীয় সদস্যসকলে, মাননীয় অধ্যক্ষ মহোদয়, এটা বিভাগ আছে। আমাৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচ আছে, সাব ডিভিজন বিলাকত তাত SDO আছে, অন্যান্য অফিচাৰ আছে। গতিকে সেইসকলৰ জৰিয়তে বীজবিলাক বিতৰণ কৰা হয়। আৰু এইখিনি ক্ষেত্ৰত মই ভাবোঁ যে নিজৰ নিজৰ সমষ্টিত সন্মানীয় সদস্যসকলে যদি ভালকে লক্ষ্য ৰাখে, তে প্ৰকৃত কৃষকে নিশ্চয় লাভ কৰিব। আৰু মই তেনে কোনো অভিযোগ পূৰ্বতে পোৱা নাই। কিছুমান জিলাত বহুত খেলি মেলি আছে, খেতিয়ক নোহোৱা মানুহে বীজবিলাক নিব বিচাৰে, এনেধৰণৰ কাৰণত বহু ঠাইত বহু ধৰণৰ খেলি মেলি মাজে মাজে হয়। আৰু তেনে অভিযোগ পালে সেইখিনি তৎকালে নিৰাময় কৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ। আৰু FCI কথাটো মাননীয় সদস্যগৰাকীয়ে যিটো সুধিছে, মই ভাবোঁ তেখেতৰ প্ৰশ্নৰ উত্তৰত মই এই গোটেই কথাখিনি FCI আমাৰ ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টৰ পৰা আনি পেলাই কিছু তথ্য দাখিল কৰিছোঁ। তেখেতে যদি সেই তাত সন্তুষ্ট হোৱা নাই, এটা বেলেগ ডিভাইচত সন্মানীয় আমাৰ ফুড এণ্ড চিভিল ছাপ্লাই এণ্ড কনজিউমাৰ্ছ এফেয়াৰ্ছ এটা বিভাগ আছে, মন্ত্ৰী আছে। গতিকে এটা সুকীয়া প্ৰশ্ন যদি উত্থাপন কৰে, ডেফিনেটলি নিশ্চয় সেই প্ৰশ্নৰ উত্তৰ তেখেতে পাব। আৰু যিখিনি সম্ভৱ হয় সেইখিনি সদনৰ মজিয়াত দিয়া হৈছে। অধ্যক্ষ মহোদয়, মন্ত্ৰী ডাঙৰীয়া বোধকৰো বিভাগৰ বিষয়ে ইমান জ্ঞাত নহয়। মই বাৰে বাৰে কৈছো পোনপটীয়া উত্তৰটো লাগে, কিন্তু দিব পৰা নাই। তেওঁ কৈছে, মই কৈছো যে যিখিনি টকা ওলোৱাৰ পিছত এটা মাৰ্কেট সেট মই ধৰিম, সেই পেমেন্টটো কিয় পোৱা নাই? এপাৰ্টৰ গাইডলাইন মতে কাম সম্পূৰ্ণ হৈছে, এপাৰ্টৰ গাইডলাইন মতে বিল জমা হৈছে, এতিয়ালৈ কিয় পেমেন্ট পোৱা নাই সেইটো উত্তৰটো লাগে। অনাৰেবল মিনিষ্টাৰ না আৰু আপুনি বেলেগ কথা আনিলে আৰু হয়তো মাননীয় অধ্যক্ষ মহোদয়, আনত সেই অভিযোগটো নাই কৈছো। আমি জনামতে তেখেতৰ সমষ্টিত কিছুমান কাম এপাৰ্টে বিচৰা ধৰণে সম্ভৱ হোৱা নাই, এয়া হৈ উঠা নাই। আৰু সেইকাৰণে পোৱা নাই। যিখিনি তথ্য লাগে ৱৰ্ল্ড বেংকৰ কাম কাজ কৰা, মই কৈছো যে সময়সীমাটা এতিয়ালৈ এপাৰ্টত আছে নেকি? হয় আছে, নহলে নাই। আধাৰুৱা কাম যিটো ৰাস্তা আধাৰুৱা হৈ আছে, সেই আধাৰুৱা কামটো হ'ব না নাই? যদি নহয় কলে যদি সেই ৰাস্তাটো অলপ আদৰা কৰি ৰাস্তাটো থৈ দিছে, অসুবিধা হৈ আছে। মই কৈছো যদি নোৱাৰে এই স্কিমৰ দ্বাৰা যদি নহয়, মই বেলেগ স্কিম দিম। সেইকাৰণে পোনপটীয়া মোৰ উত্তৰটো লাগে, পাৰিব নে নাই? আৰু সেই লেকচাৰহে মাৰি থাকিলে কেনেকৈ হ'ব? লেকচাৰ কৰিলো, অধ্যক্ষ মই লেকচাৰ দিয়া নাই। মই কৈছো এপাৰ্টৰ দ্বাৰা যিটো ৰাস্তা কৰা হৈছে আধাৰুৱা পৰি আছে, যদি পাৰে কৰিব, আৰু যদি মই প্ৰশ্ন কৰিছো পোনপটীয়া।
তাৰ কাৰণে প্ৰশ্নৰ ষ্টাইল থাকিব লাগিব না আপুনি মাননীয় অধ্যক্ষ মহোদয় কৈ থাকিলে নো আৰ্গুমেণ্ট প্লিজ কাৰণ তেখেতে সুধিব লাগিছিল কামটো কেতিয়া সম্পূৰ্ণ হ'ব তেখেতে সুধিছে পইচাটো কেতিয়া পাব যিটো কথা ঠিকাদাৰে সুধিব লাগে এই সন্মানীয় সদস্যগৰাকীয়ে সোধাৰ কাৰণটো কি সন্মানীয় সদস্যগৰাকীয়ে সেই প্ৰশ্নটোৰ বুজি পোৱা নাই আদাৰৰ কাম আছে সম্পূৰ্ণ কাম আছে সম্পূৰ্ণ হোৱা কামৰ পইচা কেতিয়া পাব আদাৰৰ কাম আশৰাফুল থ্যাংক ইউ স্যার এই এপাৰ্টৰ টু দা পইণ্ট কুৱেশ্যনটো কৰা একদম এপাৰ্টৰ স্কিম বিলাক আচলতে ল'ব লাগিছিল কি জানিব বিচাৰিছে এইটো স্যার এই এডিও হওক নলেজ চেণ্টাৰে হওক এই এডিও বিলাক যদি RIDF-ত স্যাংশন পাব লাগিছিল কিন্তু স্যাংশন নোপোৱাকে এলোকে এডভাৰটাইজ কৰিলে যে RIDF-ত স্যাংশন হৈছে আৰু যাৰ কাৰণে এজিলৈকে পেমেন্ট হোৱা নাই কাম ইনকমপ্লিট হৈ আছে এখানে কি জানিব বিচাৰিছে তো মন্ত্ৰী মহোদয় এইটো পেমেন্ট ক্লিয়াৰ কৰি দিয়ক কাম কাজ সব শেষ হৈ যাব আৰু দুই নম্বৰ কথাটো হৈছে স্যাৰ এই যে এডিও অফিস আপুনি সব জানিলে মন্ত্ৰী এইটো ফেক এইটো মন্ত্ৰী মহোদয় নকয় আপুনি মন্ত্ৰী পৰা কি জানিব বিচাৰিছে এডভাৰটাইজ কৰিলে দুই নম্বৰ কথা প্লিজ দুই নম্বৰ কথা স্যাৰ এই যে এডিও আৰু নলেজ চেণ্টাৰ বিলাক যে বনালে এইবিলাক কাৰ্যক্ষম কৰাৰ ব্যৱস্থা কৰিব লাগে বেছিভাগ কেন্দ্ৰই এৰাবাৰীত ভূত বাংলো বনাই থোৱা হৈছে এৰাবাৰীত ভূত বাংলো কৰি থোৱা হৈছে এই এৰাবাৰীত ভূত বাংলো বিলাক কাৰ্যক্ষম যাতে হয় তাৰ কাৰণে কি ব্যৱস্থা আছে মন্ত্ৰী মহোদয় জনাব লাগে এখানে প্ৰশ্নটো কৰক মাননীয় অধ্যক্ষ মহোদয় মই ইতিমধ্যেই সদনৰ মজিয়াত কৈ গৈছো যে ৯৩টা এডিও কাৰ্যালয় নিৰ্মাণৰ কাম হাতত লোৱা হৈছিল যিখিনি এডিও নিৰ্মাণৰ কাম যিবিলাক কাৰ্যালয়ৰ কাম নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে সেইখিনি বহুতখিনিয়ে কাৰ্যক্ষম হৈছে আৰু যদি ক'ৰবাত বাকী আছে মাননীয় সদস্যগৰাকীয়ে মোক আঙুলিয়াই দিলে নিশ্চিতভাৱে সেই তাত যদি কিবা আধৰুৱা হৈ আছে অসম্পূৰ্ণ হৈ আছে আৰু কৰিবলৈ চেষ্টা কৰিম সন্মানীয় সদস্যগৰাকীয়ে মোক ডিটেইলছত গোটেই কথাখিনি আপুনি যদি ব্যক্তিগতভাৱে জনাই দিয়ে বাকি যিকেইটা ইস্যু আনিছে মই ৰিজলভ কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ ঠিক আছে স্যার এপাৰ্টৰ জৰিয়তে ৰাজ্যখনৰ বজাৰেই হওক বা ৰাস্তা ঘাটেই হওক যথেষ্ট আমি ডেভেলপ কৰাৰ এটা সুযোগ আছে কিন্তু এই বিভাগৰ দুৰ্বলতাৰ কাৰণে বিভাগৰ অনৈতিকতাৰ কাৰণে আমি বহুত সুযোগ হেৰুৱাইছো আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমাৰ প্ৰশ্ন যে পৰৱৰ্তী সময়খিনিত এনেকুৱা ধৰণৰ কিবা স্কিম আহিলে বিধায়কসকলৰ লগত জড়িত কৰি ডিপাৰ্টমেণ্টৰ লগত এটা মিটিং কৰাব লাগে তাৰ পিছত এই ডিপাৰ্টমেণ্ট যথেষ্ট উপকৃত হ'ব মন্ত্ৰী ডাঙৰীয়াৰ নাম হ'ব কিন্তু বিধায়কসকলৰ আওতাৰ বাহিৰত ৰাখি এই কামখিনি কৰিবলৈ যাওঁতে এপাৰ্টৰ পৰা বহু অসমে আজি বঞ্চিত হ'ব লগা হৈছে বহু উন্নয়ন আমি কৰিব পৰা নাই তো মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি প্ৰশ্ন এপাৰ্টৰ জৰিয়তে বা এপাৰ্টৰ নিচিনা বেলেগ আৰু যদি স্কিম আহে বিধায়কসকলক জড়িত কৰিব নে নাই আপোনাৰ জৰিয়তে জনাব লাগে অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় সন্মানীয় সদস্যগৰাকীয়ে জানে যে ভাৰত চৰকাৰৰ বহুবোৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত আৰু ৰাজ্য চৰকাৰৰ বহুতবোৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ডিষ্ট্ৰিক্ট লেভেল সিলেকশ্যন কমিটি থাকে য'ত ডেপুটি কমিশনাৰ চেয়াৰমেন আমাৰ সন্মানীয় বিধায়কসকলো সেই কমিটিৰ সদস্য হয় বা তেখেতসকলৰ প্ৰতিনিধি থাকে আমাৰ সিলেকশ্যনবিলাক প্ৰায়বিলাকে আজি আমি ট্ৰেক্টৰে দিওঁ বা পাৱাৰ টিলাৰে দিওঁ অন্য তেনেধৰণৰ কিবা বেনিফিচিয়াৰী ৰিলেটেড যদি তেনেকুৱা কিবা তালিকা বনাবলগীয়া থাকে আমি বিধায়কসকলক ইনভলভ কৰোঁ তেনে যদি কিবা পোৱা নাই তেতিয়াহ'লে আঙুলিয়াই দিলে মই নিশ্চয় সেইখিনি অধ্যক্ষ মহোদয় আজি সদনত দাখিল হৈছে গতিকে আমি বিচাৰো যে তাৰ ওপৰত আলোচনা হ'ব লাগে এই সদনত বাকী চব কাম অভাস্থগিত প্ৰস্তাৱৰ ওপৰত আলোচনা কৰিবলৈ সুযোগ দিব লাগে স্যাৰ আমাৰ ফালৰ পৰা দাখিল কৰে অধ্যক্ষ মহোদয় আলোচনা কৰিব দিয়ক প্লিজ আলোচনা কৰিব দিয়ক না প্লিজ সাইলেন্ট মই এতিয়া কৈ আছো মই সভাস্থগিত প্ৰস্তাৱ মই পাইছো আৰু সভাস্থগিত প্ৰস্তাৱৰ ক্ষেত্ৰত মই মানে আমাৰ এটা ট্ৰেডিশনাল কথা কৈ থাকে যে এটা এডমিনিষ্ট্ৰেটিভ ওপৰত হোৱাৰ সুযোগটো দিব লাগে গতিকে এইটো কাৰণে শ্ৰী মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াৰ পৰা 2 মিনিটত আলোচনাটো এইটো প্ৰথমতে অধ্যক্ষ মহোদয় এইটো জৰুৰী বিষয় প্লিজ
Please, এইটো বিষয়ে পাছতে হ'ব বেলেগ বেলেগ আলোচনাটো আমাৰ প্ৰথমতে হ'ব লাগিছিলে এইটো লাগিব এইটো জৰুৰী বিষয় কৰিবলৈ সুবিধা দিব লাগে না মই আগতে তেওঁলোকৰ কিবা কৰি আছো আপোনালোকে উত্থাপন কৰিব পাৰিব সিন্ডিকেটৰ ওপৰত আলোচনা হ'ব লাগে সিন্ডিকেটৰ ওপৰত আপোনালোকে উত্থাপন কৰিব পাৰিব প্ৰথম এডমিছিবিলিটিৰ ওপৰত কিবাটো হ'ব সিন্ডিকেটৰ ওপৰত আলোচনা হ'ব লাগে সিন্ডিকেটৰ ওপৰত আলোচনা হ'ব লাগে honorable members honorable members এইটো দেখুৱাব নালাগে মই কৈছো এডমিছিবিলিটি ৰিপৰ্টৰ ওপৰত তো সভা স্থগিত প্ৰস্তাৱ যিখিনি পাইছিলে গোটেই বিষয়বিলাক গুৰুত্বপূৰ্ণ কিন্তু এইটো আমি বেলেগ শিতানত আলোচনা কৰিব পাৰো আৰু সেইটোৰ কাৰণে আজি সভাস্থগিত প্ৰস্তাৱ মই যি 4খন পাইছিলো সেইটো মই নাকচ কৰি দিছো আজি সভাস্থগিত প্ৰস্তাৱৰ মানে কোনো আলোচনা নহব বাকি আমাৰ নৰ্মেলি চলিব গতিকে এতিয়া ডাইৰেক্ট 0 আৱাৰ আছে এইটো আমি বেলেগ শিতানত কথা পাতিব পাৰিম আমি বেলেগ শিতানত আমি আলোচনা কৰিম honorable members আমি বেলেগ শিতানত আলোচনা কৰিম এটা সভাটো মানে সব বিষয়টোই গুৰুত্বপূৰ্ণ কিন্তু এতিয়া আমাৰ আজিৰ গোটেই বিষয়টোৱে গুৰুত্বপূৰ্ণ গতিকে এইটো আজি নালাগে এইটো মানে বিষয়টো গুৰুত্বপূৰ্ণ কিন্তু আজি আমাৰ গভৰ্ণৰ এড্ৰেছৰ ওপৰত মোশন অফ থেংকছৰ ওপৰত আলোচনা আছে আৰু তেতিয়া জেনেৰেলি সভা স্থগিত নহয় কাৰণ গভৰ্ণৰ এড্ৰেছৰ ক্ষেত্ৰত কৰিব নোৱাৰে আমাৰ কৱেল চেক্টৰৰ প্ৰেক্টিছ এণ্ড প্ৰচিডিউৰ উল্লেখ কৰিছে adjournment motions are normally not allowed during the budget discussion or during the discussion of the motion of thanks on governor's address as members have sufficient opportunity বিজেপি দলে কি আলোচনা কৰিছে মই শুনিয়ে নাপাওঁ আপত্তিসকলে কি আলোচনা কৰিছে আমি বিৰোধী দলে আলোচনা কৰিব লাগে আজি সাহসীয় দলে